সকলোকে আন্তৰিক আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম বিজেপিৰে যুঁজিবলৈ বিৰোধীৰ কি অস্ত্ৰ। এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সন্মুখত নিৰ্বাচন আহি আছে। নিৰ্বাচন যিমানে চমু চাপি আহিছে, বিৰোধীৰ ঐক্যক লৈ বিভিন্ন চৰ্চা হৈছে। বিভিন্ন সময়ত আজিৰ আমাৰ ৰাজ্যৰ বিৰোধীয়ে কি ভূমিকা ল'ব সেই লৈ প্ৰশ্নৰ উদ্বেগ ঘটিছে আৰু একে সময়তে ৰজা ঘৰিয়াৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে এইবাৰ 100খন আসন বিজেপি দলে লাভ কৰিব। এনেধৰণৰ কথাবিলাকৰ চৰ্চা অব্যাহত আছে আমাৰ ৰাজ্যত। অথচ নিৰ্বাচনৰ দিন চমু চাপি আহিছে। কেইটামান মাহ হাতত আছে। এই মাহকেইটাৰ পাছত আমাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এনে এটা সময়ত বিৰোধীৰ কি অস্ত্ৰ আছে শাসকীয় পক্ষৰে যুঁজিবলৈ, চৰকাৰৰ এই পক্ষৰে সৈতে যুঁজিবলৈ, সেই বিষয়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ ৰাইজৰ দলৰ এগৰাকী মুখপাত্ৰ ৰঞ্জন কলিতা ডাঙৰীয়াক। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা ক'ব। ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এগৰাকী বিষয়ববীয়া। মই আদৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট সুৰেন ৰাজবংশী ডাঙৰীয়া। তেখেত কামৰূপ মহানগৰ OBC কোষৰ অধ্যক্ষৰ দায়িত্বত আছে। ৰাজনৈতিক দল হিচাপে প্ৰদেশ কংগ্ৰেছৰ বহুখিনি কামৰ সৈতে তেখেত জড়িত। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে ৰঞ্জন কলিতাৰ ওচৰলৈ আহিছোঁ আৰু ৰঞ্জন কলিতাৰ পৰা মই জানিব বিচাৰিছোঁ 2024ত বিৰোধীয়ে কি কৰিব, ৰাইজৰ দলে কি কৰিব, সেই সন্দৰ্ভত সংক্ষেপে তেখেতে কিছু কথা ক'ব। পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনালোঁ আপোনালোকৰ ষ্টুডিঅ'ত মাতি অনাৰ কাৰণে। এতিয়া আমাৰ নেৰেটিভ বা আমাৰ যিটো লোৱা হৈছে, এতিয়া আমাৰ প্ৰথম কথা হ'লতো ৰাজ্যখনত বৰ্তমান আমাৰ ৰাইজৰ দলে যথেষ্ট কামত ইনভলভ হৈছে, সাংগঠনিক দিশত কাম কৰি আছে। এতিয়া আমাৰ ইছ্যু কি হ'ব বুলি যদি আপুনি সোধে, আমাৰ ইছ্যু প্ৰথম কথা হ'ল যে প্ৰথম ইছ্যুটোৱে হ'ল মুখ্যমন্ত্ৰী কৰাপশ্যন, তেওঁৰ ফেমিলি কৰাপশ্যন। ছেকেণ্ড আপোনাৰ নিবনুৱা সমস্যা, মূল্য বৃদ্ধি আকাশলংঘীয় অৱস্থা, নিবনুৱা সমস্যা। তো সমস্যা বুলি ক'লে বাটঘাটৰ সমস্যা আছে, দুই এটা ফ্লাইঅভাৰ বনোৱা হৈছে, সেইখিনি ফ্লাইঅভাৰ বনালে আমাৰ যেনেকৈ কৃত্ৰিম বানপানীৰ সমস্যা আছে। গতিকে গুৱাহাটী মহানগৰ মই ক'লোঁ, গুৱাহাটী মহানগৰখন পানী বৰষুণ দিলে মানুহ ওলাই যাব নোৱাৰে। বিভিন্ন ধৰণৰ সমস্যাটো জৰ্জৰিত এখন আমি মানে অসমত জীয়াই আছোঁ। তো আমাৰ মূল বস্তুবিলাকে হ'ল যে আমি এতিয়া ঐক্যবদ্ধভাৱে যুদ্ধ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ কৰাপশ্যনৰ এগেইনষ্টে বহিৰাগতক মাটি বাৰী দি শেষ কৰিছে। আদানী আম্বানী আপোনাৰ ৰামদেৱ আৰু বহুত চবকে মাটি বাৰী দি আমাৰ তেওঁলোকে জাতি ভেটি মাটি বুলি কৈ পিনে মাটিবোৰ বেলেগক দি আছে। এতিয়া আপুনি কাৰ্বি আংলঙত চাওক, ডিমা হাছাওত চাওক, সেইবোৰ মাটিবোৰ দি আছে। তো আমাৰ ইছ্যুবোৰ মেইনলি সেইটোৱে যে মুখ্যমন্ত্ৰীয়ে যদিও কয় যে আমি বহুত মানে আগুৱাই গৈছোঁ, আচলতে আমি আগুৱাই গৈছোঁ জানো? আমিতো আগুৱাই যোৱা নাই। আমি সেইটো ৰাইজেও গম পায় যে আমি কোনো ফালৰ পৰা আমি একো সা সুবিধা বিশেষ পোৱা নাই। কিছুমান আঁচনি দিছে আৰু আঁচনিবোৰ দিছে ক'ৰ পৰা? চৰকাৰে লোন লৈছে, প্ৰায় 1,70,000 কোটি টকাৰ লোন লৈছে। লোন লৈ তাৰে 65% মানে তাৰে এমাউণ্ট তেওঁলোকে স্পেণ্ড কৰিছে আঁচনিত, আৰু বাকী 10% ইউজ কৰিছে আপোনাৰ চাকৰিয়ালক দৰমহা দিবলৈ, আৰু বাকীখিনি অন্যান্য বেলেগ ব্যৱস্থাত লগাইছে। তো এনেকৈ এখন চৰকাৰ চলাই নেকি? এইখনতো লোনৰ চৰকাৰ, ধাৰত পুত গৈ আছোঁ। তো সেইখিনিয়ে আমাৰ অস্ত্ৰ, যিখিনি বস্তু আমি ক'লোঁ যে এইখিনি বস্তু আমাৰ মেইন ইছ্যু আছে যে আমি মানে 2026ৰ যিটো ইলেকশ্যন, 26ৰ যিটো ইলেকশ্যন, এইবোৰ হ'ল আমাৰ মেইন ইছ্যু। তাৰ উপৰি বহুত আছে, কিন্তু এইকেইটা হ'ল মানে প্ৰধান এটা মেইন ইছ্যু। হয়, মই ধন্যবাদ জনাইছোঁ কলিতা ডাঙৰীয়াক। তেখেতে উল্লেখ কৰিছে যে কেইবাটাও অস্ত্ৰ আছে শাসকীয় পক্ষৰে যুঁজিবলৈ এইবাৰ নিৰ্বাচনত। তেখেতক ওচৰলৈ মই পুনৰ আহিম। এতিয়া আহিছোঁ সুৰেন ৰাজবংশীৰ ওচৰলৈ, আৰু ৰাজবংশীক মই পোনপটীয়াকৈ এই কথাই সুধিব বিচাৰিছোঁ, 2024ত শাসকীয় পক্ষৰে বিজেপিৰে যুঁজিবলৈ আপোনালোকৰ কি অস্ত্ৰ আছে? চাওক, এতিয়া ৰাজ্যখনৰ এইটো অৱস্থা, আপোনাৰ
2026লৈ প্ৰায় 2 লাখ কোটি টকা ৰাজ্যখনৰ ধাৰ হ'ব আৰু এতিয়া কেগৰ ৰিপৰ্ট মতে মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ভৎসনা মানে দিছে আপোনাৰ 65% তেখেতসকলে মানে আপোনাৰ হিতাধিকাৰী টকা খৰচ কৰিছে আৰু অনুদানত খৰচ কৰিছে আৰু কেগৰ প্ৰতিবেদনত এইটো পোহৰলৈ আহিছে যে কেগৰ প্ৰতিবেদনত তেখেতসকলে মানে চৰকাৰে ভুৱা কিছুমান তথ্য যোগান ধৰিছে এইটো অতি দুৰ্ভাগ্যজনক কথা মানে বিজেপি চৰকাৰখন ক'ব গ'লে মানে সকলো কথাতে সকলো প্ৰকাৰতে তেখেতসকলে মিছাৰে চৰকাৰখন চলাই আছে তেখেতসকলে মানে সন্মুখত ঢোল বজায় কিন্তু ভিতৰে আপোনাৰ খোৱা ভাতৰি এই কথাটো আপোনাৰ জল পট আপোনাক উদাহৰণ দিব বিচাৰিছোঁ আজি ৰাতিপুৱালৈকে GS ৰোডত আমাৰ ষ্টেট বেংকৰ এটা গুৰুত্বপূৰ্ণ শাখা জ্বলি ভস্মীভূত হৈছে 36 hours মানে অগ্নি নিৰ্বাপন বাহিনীয়ে জুই নুমাব পৰা নাই ৰাইজে অভিযোগ দিছে যে এইখন চৰকাৰে বৰ ফিটাহি মাৰি কথা কয় কিন্তু এই গুৰুত্বপূৰ্ণ মানে সেই বিল্ডিংটো য'ত আমাৰ ষ্টেট বেংকৰ এটা গুৰুত্বপূৰ্ণ শাখা আছিলে সেই শাখাটোত আপোনাৰ হোম লোনৰ ক্ষেত্ৰত মানে যাৱতীয় অৰিজিনেল নথিপত্ৰ আছিলে তাতে ভস্মীভূত হৈছে ৰাইজে দুখ প্ৰকাশ কৰিছে যে 36 hour পিছতো তেখেতসকলে মানে জুই নিৰ্বাপন কৰিব পৰা নাই তে জল পট গোটেই অসমৰ ৰাইজে দেখিছে গুৱাহাটীবাসী ৰাইজে দেখিছে তেখেতসকলৰ যে স্মাৰ্ট চিটিৰ নামত যে ৰাইজক যে আবহাৱা ভৰি থাকে এইখন সুন্দৰ ছবি এখন দেখি পালে ৰাইজে এতিয়া কথাটো হ'ল কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো কথাতে আপোনালোকক মিয়াক দুখ দিয়ে আজি বদৰুদ্দিন আজমলে পেপাৰত এইটো প্ৰকাশ পাইছে বদৰুদ্দিন আজমলে কৈছে কি আমি হিমন্তৰ লগত আছো আৰু হিমন্ত বিশ্ব শৰ্মা CMও এই কথাটো কৈ আছে যে UDFক কৰবাত আমি যদি খেলিব কওঁ তেখেতসকলে খেলিব আৰু কৰবাত যদি আমি তেখেতসকলক মানা কৰোঁ তেখেতসকলে নেখেলে তাৰ মানে অৰ্থাৎ কি অৰ্থাৎ ৰাজ্যবাসীক অসমবাসীক চকুত ধুলি মাৰি তেখেতসকলে UDFৰ লগত মিতিৰালি কৰি তেখেতসকলে আপোনাৰ বিজেপিয়ে তেখেতসকলৰ মানে সেই UDFৰ লগত লগ লাগি তেখেতসকলে মিত্ৰজোঁট কৰি কিনে মানে চৰকাৰ চলাই আছে আপুনি আৰু এতিয়া আপোনাৰ কৈ আছে তেখেতসকলে যে আমি মিয়াক মানে আপোনাৰ কি কয় শাস্তি দিম মিয়াক আমি মানে মই থকা লাগে অশান্তি কৰি থাকিম আপোনালোকে এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰি নিদিয়ে কিয় এই মিয়াসকল তেখেতসকল বাংলাদেশী নে ইয়াৰে অসমৰ থলুৱা মিয়া এই কথাটো তেখেতসকলে স্পষ্টকৰণ কৰি নিদিয়ে কিয় তেখেতে আপোনাৰ আইনৰ বিৰুদ্ধে গৈ কিনে কিছুমান নীতি নিয়মৰ বিৰুদ্ধে গৈ কিনে কিছুমান তেখেতসকলে মন্তব্য দাঙি ধৰিছে মই ভাবো এইটো অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক কথা অসমখন আগুৱাই যাবলৈ হ'লে বা দেশখন যদি আগুৱাই যাবলৈ হ'লে আমি সকলোৰ ভাতৃত্ববোধ এনাজৰীডাল যদি আমি টনকিয়াল কৰি ৰাখোঁ তেতিয়াহে আমি আগুৱাই যাব পাৰিম মই এনেকে যদি হিংসাৰ বিষবাষ্প বিয়পাই যদি তেখেতসকলে ৰাজনীতি কৰে তেতিয়াহ'লে অসমখন আগুৱাই যাব নোৱাৰে এইটো আমাৰ এই দেশ আমাৰ এই অৱস্থা চলি আছে এই ৰাজ্যখনৰ ৰাজবংশী ডাঙৰীয়াক এইখিনিতে মই সুধিব বিচাৰোঁ অচিনাকি লোক মই অচিনাকি লোক বুলি কৈছোঁ এই অচিনাকি লোকসকল আগন্তুক নিৰ্বাচনত ফেক্টৰ হ'ব পাৰে নেকি একো ফেক্টৰ নহয় অসমবাসী ৰাইজৰ মানুহ বুজি পাই আছেতো এতিয়া তেখেতসকলৰ একো ইছ্যু নাই কেইদিনমান আগতে আপোনালোকৰ 10 ছেপ্টেম্বৰৰ গৌৰৱ গগৈৰ পিছত পৰিলে গৌৰৱ গগৈ 10 ছেপ্টেম্বৰ বোলে তেখেতসকলে একদম পুৰা আপোনাৰ SIT ৰিপৰ্ট দিব গৌৰৱ গগৈক বোলে আপোনাৰ জেলত পঠাই দিব গৌৰৱ গগৈক বোলে আমুক আপোনাৰ কিবা নিয়ম আপোনাৰ ইনকুৱাৰী আউটালৈ আনিব তাৰপিছত কি হ'ল গোটেই ৰাজ্যবাসী দেখিলে ভেকু ভাওনা এইটো তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটা কথাই
প্ৰতিটো কথাই তেখেতে মানে ফ্লপ হৈছে তেখেতৰ। এই আপোনাৰ কেইদিনমান আগতে তেখেতক কৈ আছিলে এই কথাটো আজি কেইবাদিন ধৰি যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিম। 25 নৱেম্বৰৰ দিনাখনে দেখিলে নহয়, অসমৰ ৰাইজে দেখিলেতো। 25 নৱেম্বৰৰ দিনাখনে তেখেতসকলে প্ৰতিবেদন দাখিল কৰিব নোৱাৰে। 29 নৱেম্বৰৰ দিনাখনে দাখিল কৰিলে, তাকো প্ৰস্তাৱ আনিলে, প্ৰতিবেদন দাখিল কৰা নাই নহয়, বিধানসভাই লে কৰি পেলালে। এনেকৈ আভুৱা ভৰি তেখেতে ভাবিছে মই ৰাজনীতি কৰি কিনে আপোনাৰ দেওনাখন মানে আপোনাৰ এই বিধানসভাৰ দেওনাখন পাৰ কৰি 26 নিৰ্বাচনলৈ আমি গুচি যাম। তাৰপিছত আমি নিৰ্বাচনত একদম জয় হৈ কিনে আকৌ পিছলৈ আমি চৰকাৰ গঠন কৰি বাছ আকৌ তেনেকৈ আমি চলি যাম। এইবিলাক এতিয়াৰ দিনত নচলিব। এতিয়া সকলোৱে সজাগ হৈছে, নৱপ্ৰজন্ম সজাগ হৈছে, আপোনাৰ জাতীয় দল সংগঠনবোৰো লাগি আছে, এইবোৰ গোটেই দেশ চলি আছে, দেখি আছে ৰাইজে। ৰাজবংশী ডাঙৰীক ধন্যবাদ জনাইছোঁ। আৰু মই এই প্ৰশ্নটোলৈ, অচিনাকি লোকৰ এই প্ৰশ্নটোলৈ ৰঞ্জন কলিতাৰ ওচৰলৈ আহিছোঁ আৰু কলিতা ডাঙৰীক মই সুধিব বিচাৰিছোঁ যে অচিনাকি লোকৰ এই প্ৰসংগই আগন্তুক নিৰ্বাচনত কিবা প্ৰভাৱ বিস্তাৰ কৰিব নেকি? আপোনাৰ দৃষ্টিৰে আপুনি কি কয়? প্ৰথম কথা, অচিনাকি লোক কোন? যদি তেওঁলোক অচিনাকিয়ে হয়, কিয় ৰাজ্য চৰকাৰে বা হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়াই এই অচিনাকি লোকসকলক ধৰি তেওঁলোক অচিনাকি হয় মানে কি? তাৰমানে তেওঁলোক বিদেশী। তেওঁ যদি এইটো বিন কৰিব খুজিছে, বিদেশীক তেওঁলোকে ধৰিব লাগিছিলে, ধৰি পিনে তেওঁলোকে প্ৰত্যাৱৰ্তন কৰিব লাগিছিল বাংলাদেশলৈ। তেওঁলোক যদি বাংলাদেশৰ অচিনাকি লোক হয় তো প্ৰত্যাৱৰ্তন চুক্তি আজিলৈকে নকৰিলে। 2014 চনতে মোদী চৰকাৰে তেতিয়াই কৈছিলে তালি টোপোলে বান্ধি যাব লাগিব। তো তালি টোপলি বান্ধি জনাই যে অচিনাকি মানুহখিনি ধৰিব লাগে, ধৰি যিখিনি অচিনাকি মানুহ তেওঁলোকতো ৰেকৰ্ড আছে যে এইখিনি অচিনাকি মানুহ, তো অচিনাকি মানুহখিনিক ধৰিব লাগে, ধৰি তেওঁলোকক প্ৰত্যাৱৰ্তনৰ চুক্তি কৰিব লাগে। ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত এখন প্ৰত্যাৱৰ্তন চুক্তি হ'ব লাগে। সেইবোৰ নকৰি অচিনাকি লোক চিনাকি লোক, তো এই নতুন কিছুমান ব্যাখ্যা দি পিনে মানুহক বিভ্ৰান্ত কৰি লাভ নাইতো। তেওঁলোকৰ যে সঁচাই যদি সদিচ্ছা আছে যে আমি এই যিটো আপোনাৰ অচিনাকি লোকৰ যিটো কনচেপ্ট লৈ আহিছে, কনচেপ্টটো অচিনাকিয়ে যদি হয় তেতিয়াহ'লে ধৰ আমি এতিয়া কথাটো কৈছোঁ, মোৰ ঘৰৰ ওচৰত মানুহ ঘূৰি থাকিব, তেওঁ অচিনাকি পালে মই পুলিচত ৰিপৰ্ট দিম যে মানুহজন লগা নাই যে এইটো ইণ্ডিয়ান মানুহ নহয় বা ভাৰতীয় মানুহ নহয় বা অসমৰ মানুহ নহয়, তেওঁক আমি পুলিচত গৈ ক'ম ন এই মানুহজনক অলপ সন্দেহ হৈছে, তেওঁক ধৰি পিনে আপোনালোকে কিবা FIR এখন দিম, তেওঁক ধৰিব লাগে। তো সেইখিনি কাম কিয় নকৰে চৰকাৰে? যে অচিনাকি লোক চিনাকি লোক এইবোৰ যে কৈ আছে, কি অচিনাকি লোকক ধৰিব লাগে, ধৰি তেওঁলোকক প্ৰত্যাৱৰ্তন কৰিব লাগে। সেইটোতো আজি দীৰ্ঘদিনীয়া আজি অসম আন্দোলনৰ পৰাই চলি আছে। যদি তেওঁলোকে অচিনাকি মানে যদি বাংলাদেশ, সেইটোৱে বুজাইছে তেওঁলোকে যে বাংলাদেশী হয়। কলিতা ডাঙৰীয়াৰ মতে নতুন সংজ্ঞাৰ সৃষ্টি কৰা হৈছে নেকি? হয়, একেবাৰে নতুন সংজ্ঞা সৃষ্টি কৰা হৈছে। আগতে ধৰক ডাইৰেক্ট মিয়া বুলি কৈছিলে, এতিয়াও মিয়া বুলি কয়, কিন্তু অচিনাকি লোক বুলি এটা সংজ্ঞাৰ সৃষ্টি কৰিছে, মানুহখিনি বিভ্ৰান্তি কৰিছে। অচিনাকি লোক কোন? অচিনাকি লোকখিনি কি আফগানিস্তানৰ পৰা আহিছে, নে পাকিস্তানৰ পৰা আহিছে, নে নেপালৰ পৰা আহিছে, নে কি? তেওঁ সেই সংজ্ঞাটো ভালকৈ বুজাই দিয়ক যে অচিনাকি লোক কোন হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে অচিনাকি লোকৰ সংজ্ঞাটো তেওঁ অসমৰ ৰাইজক ক'ব লাগে যে অচিনাকি লোক কোন আচলতে, অচিনাকি লোক কোন ক'ৰ পৰা আহিছে, অচিনাকি লোক আৰৱৰ পৰা আহিছে নে আফগানিস্তানৰ পৰা আহিছে নে বাংলাদেশৰ পৰা আহিছে, সেইটো আমি জনাটো বহুত দৰকাৰ যে অচিনাকি লোক কোন। এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ। আজি আপোনালোকৰ অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত সংবাদমেল সম্বোধন কৰিছে আৰু তেখেতে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে মিত্ৰতা বিৰোধীৰ মাজত অব্যাহত আছে আৰু ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। এই সন্দৰ্ভত আপুনি কিছু কথা ক'ব? হয়, আমি মিত্ৰতা বিচাৰিয়ে আছোঁ, সদায় মিত্ৰতাৰ পক্ষত আমি মিত্ৰতাৰ পক্ষত আছোঁ। আৰু অসমৰ ৰাইজে এইবাৰ আচলতে মিত্ৰতা বিচাৰিছে, যাতে এটা অপজিশ্যন এটা ষ্ট্ৰং অপজিশ্যন এটা হওক। আৰু অসমৰ ৰাইজে যিহেতু লাহে লাহে বুজি পাইছে যে এইখন চৰকাৰ একদম মিছলীয়া চৰকাৰ, যি কয় তাক নকৰে, তো তেওঁলোকে বহুত এনেকুৱা ধৰণৰ মানে হেৰি কৰিলে, প্ৰতাৰণা কৰিলে। তো অসমীয়া ৰাইজে এতিয়া বিচাৰিছে যে মিত্ৰতা হওক, আৰু আমিতো সদায় মিত্ৰতাৰ পক্ষত আছোঁ। এতিয়া যিহেতু কংগ্ৰেছে এটা ডাঙৰ দল, কাৰণ কংগ্ৰেছৰ অবিহনে এই সৰু সৰু আজি অজাপক হওক, ৰাইজৰ দল বা আমাৰ দল হওক, এইবোৰ দলে আমি যদি অকলে ফাইট কৰিব নোৱাৰোঁ। কিন্তু সেইকাৰণে আমাক লাগে হেৰি যে আমি বিচাৰিছোঁ মিত্ৰতা কৰক, মিত্ৰতা কৰি, আৰু মিত্ৰতা হ'বই। আৰু এইটো আমাৰ দৃঢ় বিশ্বাস যে মিত্ৰতা হ'ব। মিত্ৰতা নহ'লে কংগ্ৰেছো এতিয়া ইমান শক্তিশালী হৈ থকা নাই যে কংগ্ৰেছে যদি ভাবে যে আমি মিত্ৰতা নকৰোঁ বা মিত্ৰৰ পক্ষ নাযায়, তো তেওঁলোকৰতো ভুল হ'ব। কাৰণ আজি বিজেপিৰ যিটো ষ্টেণ্ড, বিজেপিৰ যিটো আজি তেওঁলোকৰ যিটো সাংগঠনিক হেৰি, সেইটো বহুত শক্তিশালী। কংগ্ৰেছে আগৰ নিচিনাই ভাবি থাকিলে নহ'ব।
কংগ্ৰেছেও চিন্তা কৰিব লাগিব যে হয়, কাৰণ কংগ্ৰেছে আগতে মিত্ৰতা কৰিছেতো, BPF-ক এৰি দিছে চিট, AIDF-ক এৰি দিছিলে আগৰ তৰুণ গগৈ চৰকাৰ দিনত। তো যদি বিজেপিয়ে ক'ব পাৰে আমি 22খন চিট এৰি দিলোঁ, তো কংগ্ৰেছে তেনেহ'লে চিট এৰিব লাগিব, তাতকৈ বেছি এৰি দিলেও সমস্যাটো কলিতা ডাঙৰীয়া তাতেই আহি গৈছে, কাৰণ চিটৰ এই বিভাজনক লৈ আমি পূৰ্বৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ যে বিৰোধীৰ মাজত ফাট ওলাই আৰু বিৰোধী শিবিৰৰ মিত্ৰতা নাইকিয়া হয়, এনেধৰণৰ ঘটনাবিলাক আমি পূৰ্বৱৰ্তী নিৰ্বাচনত লক্ষ্য কৰিছোঁ। আপুনি এই সন্দৰ্ভত এইবাৰ কি নহয় হয়, এনেকুৱা কিছুমান বস্তু হৈছিলে ধৰক আগতে কংগ্ৰেছে চিট এৰি নিদিয়ে এনেকুৱা ধৰণৰ কথাও এতিয়া গোটেই বস্তুটো আমাৰ গোটেই বস্তুটো যিটো আমাৰ ৰাইজৰ দলৰ হাতততো নাই যে আমি গোটেই এতিয়া 126খন চিটত তেওঁলোকে কেইখন চিটত খেলে নেখেলে সেই বস্তুটো লৈ আলোচনা বিলোচনা চলি আছে। সেইখিনি যদি মিলিব লাগিব ন, চবেইতো এটা আশা কৰি আছে যে আমি ইমানকেইখন চিটত খেলিম, বেলেগ দলো বা আমাৰ ৰাইজৰ দলৰ, তো সেই বস্তুখিনি ক্লিয়াৰ এতিয়ালৈকে তেওঁলোকে এতিয়ালৈকে উত্তৰ দিয়া নাই, কংগ্ৰেছৰ ফালৰ উত্তৰ নাই। তেওঁলোকে হয়তো মোৰতো জানুৱাৰীৰ ভিতৰত এটা তেওঁলোকে কিবা এটা উত্তৰ দিয়াৰ কথা আছে, তালৈকে আমি ৱেইট কৰিছোঁ। কিন্তু সদায় আপোনালোকে এনেকুৱা নহয় যে লাষ্ট মমেণ্টত, আচলতে আগতে হৈ যাব লাগে। তথাপি যি নহওক আমি আশাবাদী চাগে জানুৱাৰীলৈকে তেওঁলোকে এটা ভাল কিবা উত্তৰ দিব ৰাইজৰ দললৈ। এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে কলিতা ডাঙৰীয়াক। কলিতা ডাঙৰীয়াক এই সময়ত মই আৰু এটা কথা সুধিব লগা আছে, কাৰণ আজি অখিল গগৈ ডাঙৰীয়াই তেখেতৰ সংবাদমেলত এই কথা উল্লেখ কৰিছে যে শিৱসাগৰৰ পৰা অখিল গগৈ ডাঙৰীয়াই নেখেলাৰ এটা বিষয় চৰ্চালৈ আহিছিলে, আৰু সেই বিষয়টো তেখেতে কৈছিলে, তেখেতৰ মুখৰে সেই কথা প্ৰকাশ কৰিছিলে যে কংগ্ৰেছ দলে তাত চিট দিব বুলি কোনোবা সাংবাদিকে অখিল গগৈ ডাঙৰীয়াক সুধিছিল, আৰু তাৰ উত্তৰ হিচাপে তেখেতে এনেধৰণৰ কথাবিলাক কৈছিলে। এই সন্দৰ্ভত আপুনি কিবা জানে নেকি? এতিয়া চাওক, আমাৰতো এটাই চিট ৰাইজৰ দলৰ, ৰাইজৰ দলৰ এটাই চিট শিৱসাগৰটো বৰ্তমান। তো তেওঁলোকে যদি মিত্ৰতা কৰে, মিত্ৰতা কৰিম বুলি কৈ যদি তেওঁলোকে যদি তাত অখিল গগৈ ডাঙৰীয়াৰ এগেইনষ্টত যদি এজন প্ৰাৰ্থী দিয়ে, এইটো কেনেকুৱা ধৰণৰ মিত্ৰতা হ'ব? এইটোতো মিত্ৰতাত নপৰিব, তো এইটোতো মিত্ৰতাত নপৰিব। তো সেইটো কংগ্ৰেছে ভালকৈ বিবেচনা কৰিব লাগে যে আঞ্চলিক দলক লৈ পিনে যদি আজি বিজেপিয়ে অগপক লৈ পিনে গণশক্তিক লৈ পিনে আজি চৰকাৰ বনাই চলাই আছে, বেলেগ বেলেগ ষ্টেটত যাওক আপুনি, ক'ৰবাত NCPক লৈছে, ক'ৰবাত বেলেগ পাৰ্টিক লৈ, অন্যান্য পাৰ্টিক লৈ পিনে তেওঁলোকে চৰকাৰ চায়। তো কংগ্ৰেছে এইটো চিন্তা কৰিব লাগিব, যিহেতু তেওঁলোকৰো সেইটো অৱস্থাত নাই যে ভাবিবলৈ নহ'ব যে আমি বিৰাট শক্তিশালী এতিয়া হৈ আছোঁ, সেইটোকে ভাবিব নালাগে। তেওঁলোকে ভাবিবলৈ আমি লগত লৈ আঞ্চলিক দলকেইটাক লগত লৈ কেনেকৈ 26ৰ নিৰ্বাচনটো পাৰ কৰিব লাগে তাৰ বিষয়ে চিন্তা কৰিব। তেওঁলোকে যদি আকৌ আমাৰ লিডাৰজনৰ এগেইনষ্টে যদি খেলায়, তো সেইটোতো এটা যুক্তিযুক্তৰ কথা নহয় বুলি মই ভাবোঁ। আৰু সেইটো ৰাইজে, অসমৰ ৰাইজেও চাই আছে যে সেইটোতো উচিত কথা নহয় যে আমাৰ লিডাৰজন এজনেই চিটত তাকো যদি তেওঁৰ এগেইনষ্টে যদি প্ৰাৰ্থী দিয়ে, তেতিয়াহ'লে কিয় পৰা মিত্ৰতা হ'ব? তো এইখিনি গোটেই বস্তু ডিপেণ্ড কৰে আচলতে আমাৰ বিগ ব্ৰাদাৰ বুলিয়ে ক'ম, বা আমাৰ ডাঙৰ পাৰ্টিটো কংগ্ৰেছে হয় ন, যেনেকৈ বিজেপি ডাঙৰ পাৰ্টিটো কংগ্ৰেছ ডাঙৰ পাৰ্টি। কংগ্ৰেছে এইখিনি ভালকৈ বিবেচনা কৰিব লাগে। ইলেকশ্যনটো বেছি দিন নাই, এতিয়াই বস্তুবোৰ আলোচনাৰ মাধ্যমেৰে ঠিক ঠাক কেইখন চিট কোনে খেলে গোটেইখিনি মিলা মিছা কৰি আচলতে প্ৰস্তুতি কৰিবলৈ হৈ গ'ল। তো কংগ্ৰেছে কি কৰিব? আমাৰ ৰাজবংশী ডাঙৰীয়া এইখনটো কি কয়? না, আমাৰ যোৱাকালি আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ছাৰে এই কথাটো সংবাদ মাধ্যমত কৈছে যে আমাৰ ৰাইজৰ দলৰ লগত আমাৰ মিত্ৰতা আছে, থাকিব। কথাটো তাত সন্দেহ নাই। কেতিয়াবা কিছু সংবাদ মাধ্যমে এই কথাটো মানে টানি আনি কিনে অলপ নেৰেটিভ ছেট কৰিব বিচাৰে, কিন্তু আমাৰ কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট যে আমাৰ ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য CPI CPM সকলো আমাৰ বিৰোধী ঐক্য শক্তিশালী ভূমিকা পালন কৰিব আগন্তুক দিনত। আৰু আমাৰো গ্ৰাছৰুটত আমাৰ কাম চলি আছে, বুথ লেভেলত কাম চলি আছে, বুথ কমিটিবোৰ ৰেডি তৈয়াৰৰ কাম চলি আছে, আৰু অন্যান্য যিবোৰ শিতানত আমাৰ তলত গ্ৰাছৰুটত যিবিলাক কাম কৰিবলগীয়া আছে কামবোৰ আমাৰ চলি আছে। সেই সূত্ৰে কেতিয়াবা বিজেপি চৰকাৰে হতাশাত ভোগে, ৰিপৰ্টবিলাক পায়, তেখেতসকলেতো চৰ্চ আছেতো, চৰ্চৰ মৰ্মেদি সেই ৰিপৰ্টবিলাক পায়, হতাশাত ভুগি মানে ফ্লাইঙত কিছুমান কথা এৰি দিয়ে তেখেতসকলে। আৰু হয়তো কোনোবা তেখেতৰ মানে এনেকুৱা মানুহ আছে, মানুহক লগাই কিনে যে এগেইনষ্টত ক'ব দিয়ে, সেনেকুৱা আমি পাইছোঁ। কিন্তু আমাৰ স্পষ্ট কথা, গৌৰৱ গগৈ ডাঙৰীয়াও খুব ভদ্ৰ নম্ৰ মানুহ, তেখেত অমায়িক মানুহ,
তেখেতে মিত্ৰতাৰ ক্ষেত্ৰত মানে দৃঢ় ভূমিকা ল'ব আৰু লৈও আছে আৰু যোৱাকালি আমাৰ CLP লিডাৰে এই কথাখিনি যে ক'লে সংবাদ মাধ্যমৰ ওচৰত আমিও দেখিলোঁ ভাল পাইছোঁ আৰু এইটো চিন্তা কৰিবলগীয়া কথা নহয় এইটো শংকাত ভুগিছে বিজেপিয়ে শংকাত ভুগিছে এই কথাটো নেৰেটিভ ছেট কৰিব তেখেতসকলে মাজে মাজে বিচাৰে ৰাজবংশী ডাঙৰীয়া এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ আমি লক্ষ্য কৰিছোঁ খুব শেহতীয়া দিনত এনে ঘটনাও ঘটিছে আপোনালোকৰ দলৰ বিষয়ববীয়া আপোনালোকৰ দলৰ পৰা পদত্যাগ কৰিছে আৰু পিছ মুহূৰ্ততে গৈ বিজেপিৰ মন্ত্ৰী ঘৰত উপস্থিত হৈছে তেনেধৰণৰ কথাবিলাকো চৰ্চালৈ আছে আৰু এনে সময়ত অখিল গগৈ ডাঙৰীয়াই আজি স্পষ্টভাৱে এই কথা কৈছে যে বিৰোধীয়ে একেলগে খেলিব বিৰোধীয়ে খেলাটো সম্ভৱ হৈ উঠিবনে নে পূৰ্বৰ দৰে আপোনালোকৰ মাজত ভাঙন হ'ব আপুনি যদি স্পষ্টভাৱে কয় না আপুনি যোনটো কথা ক'লে মই গম পাইছোঁ আপুনি নাম নল'লেও আপুনি প্ৰফুল্ল দাসৰ কথাটোৱে কৈছে আমাৰ ছ'চিয়েল মিডিয়াৰ যোনজন অধ্যক্ষ আছিলে এতিয়া প্ৰাক্তন অধ্যক্ষ তেখেতেতো তেখেতৰ মই বাইকটো চালোঁ মিডিয়াত তেখেতৰ বাইকটো চাই মই দেখিলোঁ তেখেতৰ আৰ্থিক লোভত তেখেতে বিজেপিত গৈছে মানে এতিয়াই পদত্যাগ কৰিছে 5 মুহূৰ্তত পীযুষ হাজৰিকাক গৈ কিনে পীযুষ হাজৰিকাৰ লগ ধৰি কিনে তেখেতৰ ওচৰত থিয় হৈছে আৰু এতিয়া আজি দেখিলোঁ তেখেতে বিজেপিতে জইন কৰি দিলে এসপ্তাহো নৰখিলে তেখেতে কি আচৰিত কথা কি অদ্ভুত কথা কংগ্ৰেছত এনেকুৱা মানুহ আছে মই আপোনাক এইটোৱে কথা কওঁ তেখেতক আমি সন্মান কৰিছিলোঁ ভাবিছিলোঁ তেখেত অমায়িক ভদ্ৰ মানুহ তেখেতক মই নিজে পাৰ্চনেলি তেখেতক বহুত সন্মান কৰিছিলোঁ প্ৰফুল্ল দা বুলি মই তেখেতক মই য'তে পাওঁ তাতেই মাতোঁ সন্মান সহকাৰে মাতোঁ কিন্তু তেখেতৰ ভূমিকা দেখি মই এতিয়া হতভম্ব হৈছোঁ মই আমিতো ইমান হাই-ফাই কোৱালিটি ঘৰৰ পৰা মানুহ আমি বিলং কৰি কিনে কংগ্ৰেছত অহা নাই নহয় আমি যিখিনি ছেক্ৰিফাইচ কৰিছোঁ আমি যিখিনি মানে প্ৰত্যাহ্বান নেওচি কিনে কাম কৰি গৈ আছোঁ কাৰ কাৰণে গৈ আছোঁ ৰাইজৰ কাৰণে গৈ আছোঁ ৰাজ্যখনৰ সমস্যাৰ কাৰণে আমি মাত মাতি আহিছোঁ জাতি জনগোষ্ঠীক লৈ কিনে আমি মাত মাতি আহি আছোঁ আমাৰ মূল উদ্দেশ্য কি আমাৰ মূল উদ্দেশ্য এইটোৱে যে বিজেপিৰ হিংসাৰ ৰাজনীতিৰ পৰিত্ৰাণ লাগে ৰাইজক পৰিত্ৰাণৰ বিপৰীতে আমাৰ সুস্থ সমাজ এখন গঢ়িব লাগে সুস্থ ৰাজ্যখন থাকিব লাগে আৰু নৱপ্ৰজন্ম আগন্তুক দিনত প্ৰজন্মই যেন নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি আগুৱাই যাব পাৰে আমাৰ উদ্দেশ্য সেইটোহে আছিলে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বোলে মোৰ আমুক আৰ্থিক সমস্যা মই এনেকুৱা তেনেকুৱা বিক্ৰী কৰি দিলোঁ কিবা কৰি দিলোঁ অমুক কৰি দিলোঁ ভোগ কৰি দিলোঁ মই এতিয়া উপায় অন্তৰ হৈ কিনে মই বিজেপিত আহি গ'লোঁ মইতো ভিডিঅ'টো দেখিছোঁতো হয়নে নহয় নিউজটোতো বুজিছে তেখেতৰ কথাটোতে গম পোৱা গৈছে তেখেতে মানে পইচাৰ লোভত আৰ্থিকৰ লোভত তেখেতে বিজেপিত গৈছে আৰু মোৰ সন্দেহ তেখেতে যে ইমান দিনে যে মানে চলি আছিলে মোৰ সন্দেহ তেখেতে বিজেপিয়ে কি ঠিক চাগে ফাইনেন্স কৰি আছিলে এতিয়া চাগে নিৰ্বাচনৰ সময়ত তেখেতে আহি যে বিজেপিত আহি গ'লে এটা ইছ্যু ওলাব এইবিলাক আৰু এতিয়া আৰু জনসাধাৰণে বুজি পায় এইবিলাক আমি আপোনাৰ মানে ছাইড কৰিয়ে ৰাখি থৈ দিছোঁ ক'ব গ'লে ৰাজবংশী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ বিভিন্ন সময়ত আমি এই কথা গম পাওঁ যে বিজেপি দলৰ হাতত কংগ্ৰেছৰ কিছুমান ইনফৰ্মাৰ আছে কংগ্ৰেছে ক'ত কি কৰে তাৰ খবৰ বিজেপিৰ নেতাকৰ্মীয়ে পায় স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে পায় এনেধৰণৰ কথাবিলাক আছে মই ৰাজবংশী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এনেধৰণৰ আপুনি যাৰ নাম উল্লেখ কৰিছে এনেধৰণৰ মানুহৰ পৰা সেই খবৰবিলাক পাইছিল নেকি ইনফৰ্মাৰ হিচাপে আমাৰোতো বিজেপিৰ মানুহ আমাক খবৰ দি থাকে মোৰে লগৰ ল'ৰা বহুত আছে বিজেপিৰ মোকে কয় লগ পাই ৰাস্তাত বোলে সুৰেন্দা আজি বিজেপিত অমুক হ'ল তমুক হ'ল ইন্দ্ৰজিৎ অভিল্লাৰৰ কেছটো তাতে হৈছেই মাত্ৰ বিল্ডিঙত ঘটনাত 5 মিনিটতে মোৰ তাত খবৰ আহিছে বোলে ইন্দ্ৰজিৎ অভিল্লাৰে আত্মহত্যা কৰিলে মিডিয়া তাত খবৰে অহা নাই মোৰ তাত খবৰ আহিছে প্ৰথম আপুনি আগতে লাভ কৰিছে মই আগতে খবৰ লাভ কৰিছোঁ চিন্তা কৰা আমাৰোতো মানুহ আছে তেনেকৈ তেখেতে এইটো ক'ব বিচাৰি আছে যে হিমন্তৰে মানুহ আছে আমাৰো মানুহ আছে বিজেপিত বহুত মানুহ বহুত শুভাকাংক্ষী আছে বহুত ভাগ্যকাই আছে তেখেতো আমাৰ লগক ভাল পায় বিজেপিৰ গোপন খবৰ আপোনালোকে লাভ কৰে কৰোঁতো এটা গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজবংশী ডাঙৰীয়াই মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ ৰঞ্জন কলিতাৰ ওচৰলৈ আৰু কলিতা ডাঙৰীয়াকো মই সুধিব বিচাৰিছোঁ এনেধৰণৰ দল বাগৰা বাগৰি এই ধৰণৰ কথাবিলাক যদি অব্যাহত থাকে আৰু সন্মুখত কেইটামান মাহ আছে নিৰ্বাচনলৈ সেই কথা মই আগতে উল্লেখ কৰিছোঁ আপোনালোকৰ বিৰোধীৰ ক্ষতি নহ'ব জানো নাই চাওক আমিতো ৰাইজৰ দলৰ ফালৰ পৰা এটা কথা
ৰাইজৰ দল বুলি বা অসমেও চাব, অসম ৰাইজেও চাব যে কংগ্ৰেছততো বহুত কংগ্ৰেছত থকা মানুহখিনিয়ে গৈ পিনে এতিয়া বিজেপিটো চলাই আছে। তো আৰু তাৰ লগতে তেওঁলোকৰ যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া নিজে কয় যে মোৰ বহুত মানুহ এজেণ্ট আছে কংগ্ৰেছত আৰু তেওঁৰ নিজৰ মানুহ আছে বুলি কয়, এতিয়া সেইটো কংগ্ৰেছৰ দায়িত্ব, কংগ্ৰেছৰ লিডাৰশ্বিপৰ দায়িত্ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব যে তেওঁ কেনেকৈ যিখিনি এজেণ্ট আছে তেওঁলোকক ধৰি উলিয়াব লাগে। সেইখিনি তেওঁলোকে প্ৰথমতে উলিয়াব লাগে নে নালাগে? প্ৰথমতে তেওঁলোকে উলিয়াব লাগে যে কোন মানুহে খবৰ দি আছে, যে ইমান পুতুককৈ তেওঁলোকে প্ৰত্যেকটো খবৰ পাই যায়, মিটিংখনত কি হৈছে, কি বিষয়ত আলোচনা হৈছে, গোটেইখিনি গম পায়। তো ডেফিনেটলি চাগে কোনোবা আছে এজেণ্ট তেখেতৰ, আৰু তেওঁ বহুত বছৰ কংগ্ৰেছী কৰিছে, তেওঁ ডেফিনেটলি থাকিব পাৰে, সেইটো বৰ আশ্চৰ্যৰ বিষয় নহয়। কিন্তু এতিয়া ধৰি পিনে তেওঁলোকক কেনেকৈ ধৰি আনে বা কেনেকৈ তেওঁলোকক এয়া কৰে, মানে তেওঁলোকক ধৰে যে এওঁলোক এজেণ্ট হয়, এওঁলোকক গুচাব লাগে। তো সেইটো নকৰি যদি তেওঁ যদি এতিয়া এইবোৰ ধৰিছে, নহয়, মই আপোনাৰ কথাটো কৈছোঁ যে ক'তনো ধৰিছে আপুনি কওকচোন। এদিনা আপোনাৰ কৈছে, এদিনা মোক ক'বলৈ দিয়ক, এদিনা শুনিছে কৈছে 90% মানে মানুহে তাৰমানে হিমন্ত বিশ্বৰ মানে কংগ্ৰেছত সোমাই আছে। তেনেকৈ যেতিয়া এটা দলে ক'ব পাৰে, তাৰমানে ডেফিনেটলি কিবা কোনোবা আছে, নাথাকাটো নহয়। আৰু থকা মানুহখিনি কংগ্ৰেছে যেতিয়ালৈকে নধৰে তেতিয়ালৈকে কংগ্ৰেছৰ কিন্তু ইনফৰমেশ্যন বিজেপিয়ে পাই থাকিব বা মুখ্যমন্ত্ৰীয়ে পাই থাকিব। তো সেইটোৰ পৰা লাভৱান্বিতটো বিজেপি হ'ব, কংগ্ৰেছ নহ'ব। সেইখিনি বস্তু গৌৰৱ গগৈ ডাঙৰে চালি জাৰি চাবৰ কাৰণে তেওঁ আজি সভাপতি হোৱা দিন হ'লতো, তো এই দিনকেইটাত তেওঁ কি কৰিছে, তো সেইকেইটা তেওঁ উলিয়াই লৈ যোন তেওঁৰ সন্দেহ যদি আছে, সন্দেহ থকা মানুহকেইজনক চকচ নটিচ দিয়ক, কিবা যি তেওঁলোকৰ নিজৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে কংগ্ৰেছ পাৰ্টি, সেইখিনি কৰি তেওঁ সেইখিনি ইমান দিনে আচলতে ঠিক কৰি ল'ব লাগিছিলে, যাতে নেক্সট ইলেকশ্যনৰ কাৰণে তেওঁৰ সুবিধা হয়। মোৰ এইটোত অলপ ক'বলগীয়া আছে। ৰাজমুখী ডাঙৰীয়া কওক। এই কথাটো চাওক, এই কথাটো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ব্যৱস্থা লৈছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াই আপোনাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক এই আপোনাৰ MLA বিধেয়ক খাৰিজ কৰাৰ কাৰণে প্ৰস্তাৱ দিছে। কমলক্ষদেৱ পুৰকাষ্টৰ নামটো ওলাইছে, তাৰ লগত দুজনমান বিধায়কৰতো নাম ওলাইছে। এইটো দেখ জল, আমি বিধায়ক পৰ্যন্তক এৰি দিয়া নাই, বিধায়ক পৰ্যন্তক আমি এৰি দিয়া নাই। তেতিয়াহ'লে আৰু এইটো সন্দেহ কৰিবলগীয়া কথাই নাই। এনেই হিমন্ত বিশ্ব শৰ্মাই কিছুমান কথা ফ্লাইঙত এৰি দিয়ে। সেই মানে আগৰ যিটো মানে কোৱাৰ কথা আছিলে, তেখেতসকলে এই কমলক্ষদেৱ পুৰকাষ্ট আৰু অন্যান্য যিবিলাক আছিলে, সেই আলম লৈ কিনে কিছুমান কথা বকি থাকে। আৰু হিমন্ত বিশ্ব শৰ্মাটো জানেই আপোনাৰ মিছা কথা কোৱাত 1 নম্বৰ উস্তাদ, 1 নম্বৰ ৰাজ্যখনত মিছা কথা কোৱা নম্বৰ মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। এতিয়া আমি বিধানসভাত এই কথাটো মানে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যে তেখেতসকলৰ বিধেয়ক ক'ত খাৰিজ কৰিব লাগে বুলি আমি তেখেতসকলক প্ৰতিবেদন দিছোঁ। তাতকৈতো আৰু কি প্ৰমাণ দিব লাগে? চিধা চিধি কথা এইটো। হয়তো দুই এজনে হয়তো চাগে সন্দেহ কৰিব পাৰে, সেইটো আমি বেয়া নাপাওঁ। হয়, মই আপোনাক ধন্যবাদ জনাইছোঁ। আহিছোঁ ৰঞ্জন কলিতাৰ ওচৰলৈ, আৰু কলিতা ডাঙৰীয়াক মই সুধিব খুজিছোঁ, বিজেপি দলে কিন্তু ইতিপূৰ্বে ঘোষণা কৰিছে, তেখেতসকলে কৈছে যে এইবাৰ নিৰ্বাচনত 100খন আসন তেখেতসকলে দখল কৰিব, পাৰিবনে? আপুনি কি কয়? নাই, সেইটোতো প্ৰত্যেকটো পাৰ্টীয়ে যেতিয়া এটা ইলেকশ্যন খেলিব, যিকোনো এটা পাৰ্টী, এটা সৰু হওক ডাঙৰ পাৰ্টী বা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হ'লে কয় যে মই জিকিমেই ইলেকশ্যনত। তেওঁলোকে 100খন আসন খেলিম বুলি কৈছে, 126খনৰ তেওঁলোকে 100খন খেলিব। তো 100খনত তেওঁলোকে 100খন খেলি যে 100খন জিকিব, ইমান কনফিডেঞ্চটো ক'ৰ পৰা আহে মই নাজানো, কিন্তু ইমান কনফিডেঞ্চ 100 নম্বৰ আপুনি পৰীক্ষা দি আহিলেও কোনোমতে ল'ৰা ক'ব নহয় মই 100 ভিতৰত 100 পাম। কেতিয়াবা কাটচিট ক'ৰবাত ৰেকৰ্ড বনি পিনে পাই যায়, বেলেগ কথা। তেওঁলোকৰ কি ইমান কনফিডেঞ্চ আছে যে তেওঁলোকে ইমান কনফিডেণ্টলি কয় যে 100খন চিটৰ আমি 100খনেই জিকিম? তো কি এইটো কি মেটচ ফিক্সিং হৈ আছে নেকি? নে EVM CVM যি এতিয়া তেওঁলোকৰতো গোটেই বস্তু ব্যৱস্থাপনাটোৱে তেওঁলোকৰ হাতত আছে, যিহেতু বহুত প্ৰশ্ন উঠিছেই যে বিহাৰ ইলেকশ্যন বুলি নহয়, গোটেই ইলেকশ্যনবিলাকত যিহেতু যিজন আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰো তেওঁলোকৰ পক্ষে আহিছে, কাম কৰিছে, তেওঁলোকৰ ED হওক CBI হওক চব তেওঁলোকে লগাই মেলি, তো সেইকাৰণে কনফিডেণ্ট হ'ব পাৰে। আৰু তেওঁলোকে যিটো বিহাৰ ইলেকশ্যনত কৰিলে 10,000 টকা এটা সোমাই দিলে, সেই 10,000 টকাটো বাইবেৰী নহয় জানো? সেইটো এটা ঘোষ নহ'ল জানো? কাৰণ সেইটোতো আঁচনিৰ ৰূপতো দিয়া নাই। এতিয়া আঁচনি দিলেও ক'বলৈ ভাল বোলে আঁচনি দিছে, এইটোতো আঁচনিও নহয়। 10,000 টকা জাষ্ট ইলেকশ্যনৰ আগে সোমোৱাই দিছে, মানুহখিনিক বিভ্ৰান্তি কৰি দিলে, 10,000 টকা পাইছোঁ তো ভোটটো আমাক দে। তো এইবোৰ যদি কৰি থাকে তেতিয়াহ'লে বিজেপিটো যদি এইটো এতিয়া ৰাজতন্ত্ৰ হৈ আছে নে এইটো আপোনাৰ গণতান্ত্ৰিক এখন দেশ হৈ আছে, সেইটোৰ ওপৰতো সন্দেহ উঠে। তো সেইবোৰ চবেই চাই আছে। তো তেওঁলোকতে বেছিয়ে অভাৰ কনফিডেন্স, কিন্তু বহুত ইছ্যুজ আছে য'ত ৰাইজে মনে মনে আছে। এনেও আপোনাৰ
জুবিন গাৰ্গৰ ইছ্যুটো জুবিন গাৰ্গৰ কথাটো আহি পৰে ইয়াৰ মাজত কাইলৈ চাৰ্জশ্বিট দাখিল হ'ব কালি চাৰ্জশ্বিট দাখিল হ'ব তো চাৰ্জশ্বিটৰ পিছত কি হয় এটা কেনেকুৱা এটা পৰিৱেশ হয় তাৰ কালিৰ পিছতে গম পোৱা যাব কিন্তু ৰাইজেতো বহি আছে মনে মনে যে কিনো চাৰ্জশ্বিট দিয়ে তো সেই চাৰ্জশ্বিটৰ কথাটো বহুত গুৰুত্বপূৰ্ণ কথা কাৰণ জুবিন গাৰ্গটো আৰু এনেকুৱা সাধাৰণ মানুহ এজন নাছিলে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমৰ হিয়াৰ আমঠু তো তেওঁৰ এটা এনেকুৱা ডাঙৰ এটা হেৰি হৈ গ'ল তাৰপিছত তেওঁলোকে কিছুমান এই প্ৰগ্ৰেম কিছুমান কৰিছে আমিতো এতিয়ালৈকে সেইটো মানে মৰ্মাহতৰ পৰা আহিবই পৰা নাই এতিয়া আমি জুবিন গাৰ্গ যে ঢুকালে আজি ইমান কেইদিনমান হ'ল 3 মাহে হ'বগৈ তো তেওঁলোকৰ সেইবোৰ চেঞ্জ নাই তাৰ মাজত তেওঁলোকে কিছুমান প্ৰগ্ৰেম কৰি যিদিনা 8 তাৰিখে চাৰ্জশ্বিট দিয়া কথা আছিল তেওঁ ক'ৰবাত পষ্ট মেলাজ বুলি এজন আৰু তেওঁলোকে কয় তেওঁলোক সনাতনী বুলি কয় নিজক সনাতনী এইবিলাক সনাতন ধৰ্মৰ পৰিপক্ষী প্ৰগ্ৰেম পাতিছে নেকি যিটো পষ্ট মেলন বোলা গায়কজনক মাতি পিনে যোনে ষ্টেজত থোৱাইছে যোনে চিগাৰেট খায় চিগাৰেট মানুহে কিন্তু ষ্টেজত খোৱা মদ খোৱা তেওঁ কিছুমান ৱৰ্ড কৈছে জুবিন গাৰ্গৰ যেতিয়া নামটো লৈছে তাৰ আগত তেওঁ যিটো ৱৰ্ড কৈছে যিটো মই আপোনাৰ এই মঞ্চত ক'ব খোজা নাই যিটো এটা ৱৰ্ড কৈছে সেইবোৰ আপোনালোকে যদি ভিডিঅ'বোৰ চাই তাত গম পাব তো তেওঁলোকে কি কৰি আছে তেওঁলোকে কয় যে আমি সনাতনী তেওঁলোকৰ RSS ক'ত গ'ল সেইদিনা তেওঁলোকৰ সেইদিনা ভীম সেনা কিবা সেনা এইবোৰ ক'ত গ'ল তেওঁ আহি পিনে মনা নকৰিলে কি যে এইবোৰ অনুষ্ঠান কৰিব নোৱাৰে এখন ভাৰতবৰ্ষৰ সনাতনী সভ্যতাৰ দেশ হয় তেওঁলোকে ইমান হিন্দুত্ববাদী কথা কয় সনাতন ধৰ্মৰ কথা কয় তো এইবোৰ প্ৰগ্ৰেম কিয় পাতিছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ পিছত পাতিলেও ভাল লাগিলে হয় যে জুবিন গাৰ্গৰ ন্যায় পালে জুবিন গাৰ্গৰ কিবা গোটেইখিনি বস্তু ওলালে তাৰপিছত পাতিলেও আহি যাব ঠিক আছে আজি এইটো আধুনিক যুগত তোমাৰ ল'ৰা ছোৱালী ভাল পায় প্ৰগ্ৰেম হিচাপে পাতি হয় কিন্তু যেনেকুৱা ধৰণৰ আৰ্টিষ্ট এজনক মাতিছে তেওঁ কোনো এনেকুৱা বিখ্যাত আৰ্টিষ্টো নহয় যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে তো তাতকৈ বহুত ভাল ভাল আৰ্টিষ্ট আছে শ্বিলঙত প্ৰগ্ৰেম পাতে তেনেকুৱাতো আজিলৈকে হোৱা নাই মেঘালয়তো হোৱা নাই ইয়াতে তেওঁ কি কৰা নাই আপুনি ভালকৈ যদি লক্ষ্য কৰে গোটেইখিনি বস্তু নকৰিবলগীয়া কামখিনি কৰিছে আৰু তাত RSS কিয় চুপ এইটো RSS হ'লে মোৰ প্ৰশ্ন RSS কিয় মনে মনে থাকিলে সেইদিনা এনেকুৱা এটা মানে যিটো ৱেষ্টাৰ্ণ প্ৰগ্ৰেম বুলি ক'ম যিটো আপোনাৰ সেই প্ৰগ্ৰেমবিলাক তেওঁলোকে আগতে বিৰোধ কৰে আমি দিল্লীতো দেখিছোঁ আগতে RSSে বিৰোধ কৰে তেনেকৈ শিৱসেনাই বিৰোধ কৰে তেওঁলোকে কিয় বিৰোধ নকৰিলে সেইটো ডাঙৰ কথা ন এটা গুৰুত্বপূৰ্ণ কথা কলিতা ডাঙৰীয়াই উল্লেখ কৰিছে মই তেখেতক পুনৰ এটা কথা সুধিব বিচাৰিছোঁ চমুকে তেখেতে উত্তৰ দিব জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ এই প্ৰক্ৰিয়াৰ পাছত কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব বুলি আপুনি ভাবে নেকি 100% হ'ব কাৰণ এই চাৰ্জশ্বিটখন যিখন দিব এইটো SITয়ে কৰিছে তো এইটো অসম গভৰ্ণমেণ্টৰ আণ্ডাৰ CBIকো তেওঁলোকে নিদিলে তো এইখন চাৰ্জশ্বিটৰ পৰা আমি বিশেষ আশা কৰিব নোৱাৰোঁ 100% নোৱাৰোঁ কাৰণ এইখন চাৰ্জশ্বিটখন নিজৰ চৰকাৰ যাৰ তাৰ হিচাপত তেওঁলোকে এখন চাৰ্জশ্বিট বনাব তাৰ দাখিল কৰিব আৰু যিহেতু অকাৰেঞ্চ অফ প্লেচ তালৈ কোনো যোৱা নাই তাতে গৈ পিনে কোনো ইয়টত থকা যিকেইজন মানুহ তেওঁলোকক কিয় অনা নাই কাৰণ তেওঁলোকে সাগৰৰ মাজতে মৃত্যু হৈছিল জুবিন গাৰ্গৰ এনেকুৱা নহয় ন হোটেলত মৃত্যু হৈছে বা তেখেতসকলে গুৱাহাটীত জবানবন্দী দিছে তেখেতসকলে তেখেতসকলে জবানবন্দী তেওঁলোকে এৰি দিলে কেলে তেওঁলোকেতো যেতিয়ালৈকে তেওঁলোকে কি তেওঁলোকৰ পৰা কিবা প্ৰুফ পালে নেকি তেওঁলোকক তেওঁলোকক ধৰিব লাগিছে 5 জনক ধৰি ৰাখিছে তেওঁলোকক কিয় নধৰিলে তেওঁলোকক যাবলৈ দিলে আৰু দিলে ডিফিউজ নিচিনা কৰি আছে ইমান ডিলে কৰি আছে 8 তাৰিখে দিয়া কথা 12 তাৰিখ এটা কালি দিব বুলি কৈছে তো চাৰ্জশ্বিটটো বাৰু দিলেই তেওঁলোকৰ মতে এখন চাৰ্জশ্বিট দিলে বাৰু অসমৰ ৰাইজ মোৰ মতে যে সন্তুষ্ট হ'ব এইটো মোৰ লগা নাই আৰু কেতিয়াও সন্তুষ্ট নহয় কিয় কাৰণে প্লেচ অফ অকাৰেঞ্চত কোনো এতিয়ালৈ যোৱা নাই আৰু সেই 11 জনকো তদন্তৰ আওতাত ভালকৈ আনিব লাগিছিলে আৰু সেইটো তাত গৈ কৰিব লগা বস্তু আপোনাৰ মৃত্যু হৈছে তাত আপুনি ইয়াতে আহি পিনে কাৰোবাক যাকে তাকে মাতিছে বিহু কমিটিক মাতিছে এইটো পইচা লেন বিত্তীয় খেলি মেলি বুলি ক'লে কৈ পিনে আৰু কোৱা কথাটোতো নহ'ব তাৰ উপৰিও বহুত বস্তু থাকিব পাৰে ন তো তাক কিয় অনুসন্ধান নকৰে ভাল কৰে তাতহে যাব লাগিছিলে তাত গৈ পেলাই তাতে চিফ আমাৰ যোন আছিলে ইয়াত এডমিনিষ্ট্ৰেশ্যন তেওঁলোক যাব লাগিছিলে আৰু দুখন যিহেতু ফ্ৰেণ্ডলি দেশ হয় আৰামত এইখিনি বস্তু চল্ভ কৰিব পাৰিলে আৰু সেই 11 জনক কি কৰিব 11 জন কি তেনেকৈ থাকি যাব নেকি তেওঁলোকে ছিংগাপুৰৰ পৰা তেওঁলোকক আকৌ মাতি আনিব লাগিছিলে তো তেওঁলোকতো অনা নহ'ল তেওঁলোকে আহিলে কিবা মন্তব্য দিলে আৰু গুচি গ'ল কাইলৈ চাৰ্জশ্বিট দাখিল হ'ব সুৰেণ ৰাজবংশী ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চমুকে মই আগতে এই কথাটো কৈছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই কথাটো আগতে প্ৰকাশো কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব নোৱাৰে কাৰণ ইয়াত বিয়াগুম মানুহ জড়িত হৈ আছে পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈ তদন্তৰ আওতাত অনা নাই আৰু ৰিণিকী ভূঞা শৰ্মাৰ এগেইনষ্টত কেছ পঢ়িছিলে বেলতলা থানাত সেই কেছটোৰ এগেইনষ্টত ৰিণিকী ভূঞাক তদন্তত কিয় আওতালৈ অনা নাই তাৰ উপৰি
ভাৰত বৈদেশিক মন্ত্ৰালয়ৰ যোন বিষয়া আছে তেখেতসকলক তদন্তৰ আওতাত কিয় অনা নাই? আমাৰ আগতে সন্দেহ আহিছিলে যে ইয়াত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে পুঁজি যোগান ধৰিছে, তেখেতসকলৰ উদ্যোগত নৰ্থ ইষ্ট ফেষ্টিভেল তাত আয়োজন কৰিছে। এতিয়া এই পোষ্ট মেলনক দেখিছে আপোনাৰ দেখুৱাই ইয়াতে যিটো ইহঁতৰ চিকিউৰিটি ফেচিলিটি মানে হাই প্ৰফাইল ফেচিলিটি দি কিনে অসম চৰকাৰে আনিলে, দেখুৱালে আৰু অসমৰ ৰাইজক থুৱাই কিনে গুচি গ'ল। জুবিন গাৰ্গ ডাঙৰীয়াই 40,000 গান গোৱা মানুহ এজনক তেখেতসকলে চিকিউৰিটি প্ৰভাইড কৰিব নোৱাৰিলে। তেখেতসকলে তদন্ত যোনটো কৰিছে, তদন্তৰ যোনটো প্ৰক্ৰিয়াটো ভুল পথে তেখেতসকলে আৰম্ভ কৰিছে, মানে চলাই লৈ গৈ আছে। তেখেতসকলে প্লেচ অফ অকাৰেঞ্চত যিটো হ'ব লাগিছিলে, মানে ভাৰত চৰকাৰৰ নেতৃত্বত এই তদন্তটো হ'ব লাগিছিলে আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তটো হ'ব লাগিছিলে। কিন্তু এইটো SIT হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু তেখেতৰে গোটেই আণ্ডাৰত, অসম চৰকাৰৰ আণ্ডাৰত যি ইচ্ছা যায়, যি মন যায় সেই প্ৰক্ৰিয়াৰে তেখেতে তদন্ত চলাই লৈ যাব। আমি সেইকাৰণে এই SIT ৰিপৰ্টকো আমি বিশ্বাস কৰা নাই, জুবিনে যে ন্যায় পাব তাতো আমি আশা কৰা নাই। তথাপি কাইলৈ SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিব। আমি এইটোৱে আশা কৰিম যে তেখেতসকলে মানে ন্যায়ালয়ৰ আওতাত আনি তদন্ত কৰক, আৰু তেখেতসকলে যদি নোৱাৰে আমি দেখিমেই 26লৈ কৈ লওঁ এটা কথা। কিন্তু আমাৰ চৰকাৰ অহাৰ এই 26ৰ পিছতে আমাৰ চৰকাৰ আহিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো 100% মই আপোনাক ক'ব পাৰোঁ, কাৰণ ৰাইজে জনসাধাৰণে গম পাইছে এইখন চৰকাৰ যদি আহে তেতিয়াহ'লে কিটো অৱস্থা হ'ব ৰাইজৰ এতিয়া চলিব নোৱাৰা অৱস্থা, না জল না থল। সেইকাৰণে ৰাইজে চৰকাৰখন পৰিৱৰ্তন বিচাৰি আছে। আৰু গৌৰৱ গগৈ চৰকাৰ অহাৰ পিছতে আমি জুবিন গাৰ্গ ডাঙৰীয়াক আপোনালোকক এই মঞ্চতে আজি কৈ যাওঁ, শুদ্ধভাৱে আৰু সত্যভাৱে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ তদন্ত কৰি আমি অসমবাসী ৰাইজৰ ওচৰত আমি ন্যায় দি মানে আমাৰ জৰিয়তে দাখিল কৰাই মানে ন্যায় ব্যৱস্থা কৰি মানে ন্যায় দিম বুলি ক'লেতো আমিতো দিব নোৱাৰোঁ, আপোনাৰ ন্যায়ালয়হে দিব, কিন্তু আমাৰ প্ৰক্ৰিয়াটো আমি তেনেকুৱা আগবঢ়াই লৈ যাম। ৰাজবংশী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ। এতিয়া আমাৰ বিৰতিৰ সময় হৈছে, কিছু সময়ৰ পাছত আমি পুনৰ আলোচনালৈ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ। বিজেপিৰে যুঁজিবলৈ বিৰোধীৰ কি অস্ত্ৰ, এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আছোঁ সত্যানুসন্ধানত। মই ৰঞ্জন কলিতাৰ ওচৰলৈ আহিছোঁ আৰু কলিতা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ, কিছু সময়ৰ পূৰ্বে সুৰেন ৰাজবংশী ডাঙৰীয়াই বহুখিনি বক্তব্য আগবঢ়ালে। এই বক্তব্যৰ আধাৰত আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক। গৌৰৱ গগৈয়ে 2026ত গৌৰৱ কৰিব পাৰিবনে?
আপোনাৰ দৃষ্টিৰে আপুনি কি কয়? প্ৰথম কথা গৌৰৱ গগৈ নিজৰ গৌৰৱ কমাব লাগিব, নিজৰ যিটো বডি লেংগুৱেজ তাক চেঞ্জ কৰিব লাগিব। তেওঁ এজন তেওঁৰ পিতৃ যেনেকুৱা এজন গ্ৰাছৰুট লেভেলৰ পৰা চবলৈ মিলি যোৱা এজন ব্যক্তি আছিলে, কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত দেখা পাওঁ আমি, হয় আপুনি টিভিতে দেখোঁ বা আমি জেনেৰেলি দেখোঁ, তেওঁ মানে অলপ তেওঁ চেণ্টাৰত তেওঁ ভাল এটা ৰোল প্লে' কৰি আছে, কিন্তু এজন লিডাৰৰ চবৰ লগত গৌৰৱ এৰি যে তেওঁ এজন বিৰাট নিজকে বহুত ডাঙৰ বুলি নাভাবি তেওঁ সৰু হৈ গ'লেহে তেওঁ 26ৰ ইলেকশ্যনত কিবা এটা কৰিব পাৰিব। তেওঁ এটলিষ্ট পকাত বহিব লাগিব, চকীখনত বহি থাকি তেওঁ কথা কৈ থাকিলে নহ'ব। তেওঁৰ সেই গৌৰৱ যিটো প্ৰাউড বুলিয়ে ক'লোঁ, সেই প্ৰাউডটো কমাব লাগিব। প্ৰাউড নকমাত এজন লিডাৰ হ'বলৈ আমি দেখিছোঁ, আজি বেলেগ আপুনি লিডাৰবিলাকক চাওঁ তেওঁলোকে কেনেকৈ চবলৈ মিলি জুলি থাকে, কিন্তু তেওঁ সেই হিচাপত অলপ ৰিজাৰ্ভ ৰাখে নিজক, আৰু সেই ৰিজাৰ্ভ ৰখা বস্তুটো অলপ কমাব লাগিব। তেওঁ পলিটিক্স কৰক, তেওঁ ৰাজনীতি কৰিছে, ৰাজনীতি কৰক, ভালকৈ কৰক, কিন্তু তেওঁ সেই গৌৰৱ অলপ তেওঁ যিটো থাকে যেনেকুৱা তেওঁৰ বডি লেংগুৱেজ অৱশ্যে চেঞ্জ কৰিব লাগিব, আৰু মেণ্টেলিটিটো অলপ চেঞ্জ কৰিব লাগিব। তেতিয়াহে তেওঁ আৰু গ্ৰাউণ্ড লেভেলত তেওঁ আহিবলৈ, মানুহটো নিজে গ্ৰাউণ্ড, মই কোৱা নাই গ্ৰাউণ্ড ৱৰ্কাৰৰ লগত তেওঁ একেবাৰে কিবা, তেওঁ নিজে গ্ৰাউণ্ডত বহিব পৰা মানুহ এজন হ'ব লাগিব। তেতিয়াহে তেওঁ কিবা এটা গৌৰৱ কৰিব পাৰিব, বা কিবা গৌৰৱ কেতিয়া কৰিব? 26ৰ ইলেকশ্যন জিকিলে গৌৰৱ কৰিব পাৰিব। 26ৰ ইলেকশ্যন যদি জিকিবই নোৱাৰে তাৰ আগতে গৌৰৱ কৰি থাকিতো লাভ নাই। আৰু তেওঁ এতিয়াই যদি ভাবিলে মই কিবা জিকিমে, তেনেকুৱা কি বস্তু আছে? যিহেতু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বিজেপি হৈ আছে বৰ্তমান, যেনেকৈ যি নহওক আমি মানি ল'বই লাগিব। তাৰ লগত আপোনাৰ কংগ্ৰেছ আছে, কংগ্ৰেছ ছেকেণ্ড আমি ধৰোঁ, ছেকেণ্ডত মানে অপজিশ্যন বুলি ক'লে কংগ্ৰেছে। তো কংগ্ৰেছৰ তেওঁ যিটো আমাৰ এতিয়া অসমত মানুহে তেওঁ চব মানুহৰ ওচৰ চাপিব লাগে, তেওঁ প্ৰত্যেকৰ ওচৰত একদম সৰু হৈ পিনে কথা পাতিব লাগে, তেওঁ চবৰ লগত মিলিজুল কৰে। তেওঁ দেখা পাওঁতে বডি লেংগুৱেজত দেখা নাপাওঁ। বাকী কিছুমান লিডাৰো আছে কংগ্ৰেছৰ পুৰণা, তেওঁলোকো অলপ গ্ৰাউণ্ড লেভেলত থাকে, কিন্তু তেওঁ এনেকুৱা অলপ দেখা যাওঁতে বডি লেংগুৱেজৰ ওপৰত, সেই বডি লেংগুৱেজটোক তেওঁ চেঞ্জ কৰিব লাগিব। মানুহজনে নিজে ভাবিব লাগিব মুখ্যমন্ত্ৰী সন্তান নহয়, মই এজন কংগ্ৰেছী হয়, সেই হিচাপে তেওঁ আগুৱাই যাব লাগিব। তেতিয়াহ'লে তেওঁ এনেই নলেজৰ ফালৰ পৰা নলেজেবল মানুহ বুলি জানো, পঢ়া শুনাও ভালকৈ কৰিছে, কিন্তু এইটো নহয়। কাৰণ ৰাজনীতিততো অকল পঢ়া শুনাই নহয়, আপুনিতো একেবাৰে যিখিনি আমাৰ নজনা নপঢ়া মানুহ আছে তেওঁলোকৰ মাজত মিলিব হ'লে তেওঁ নিজেও মানুহজন তেনেকুৱা এটা খাপত নামিব লাগিব। নামিলেহে তেওঁ 26ৰ কথা চিন্তা কৰিব পাৰিব। আৰু যেতিয়ালৈকে সেইখিনি নহয়, কিন্তু তেওঁ সপোনত মানে চাং পাতি থাকে লাগে, আকাশত চাং পাতি লাভ নাই যে মই 26ত জিকিমেই, তেওঁ কি গ্ৰাউণ্ডত জিকিব? সেনেকুৱাতো তেওঁ কোনো বস্তুত দেখা নাই। আৰু তেওঁ যিবিলাক বস্তু কৰিছে, তেওঁ মানিলোঁ মই জিকিলে যোৰহাট তাতে সময়ত জিকিলে, সেই জিকাটো ৰাইজৰ দলৰ পৰা বাকী যিমান মানুহ আছে যিবোৰ দল সংঘ চবেই সহায় কৰিছিলে, তেওঁ সেইটোক মেইনটেইন কৰিব লাগিব ন। সেইটোক মেইনটেইন কৰিবলৈ তেওঁ চবকে লগত লৈ চলিব। তো এতিয়ালৈকে সেইটো দেখা পোৱা হোৱা নাই। যিটো তেওঁৰ বডি লেংগুৱেজটো তেওঁ অলপ চেঞ্জ কৰিব লাগিব। তেওঁ নিজকে একদম লেমেন বুলি ভাবিব লাগিব, মই ৰাজনীতি কৰিব লেমেন হয়, আৰু পলিটিচিয়ানটো লেমেন হ'বই লাগিব। আপুনি নিজক তলক ক'ব লাগে। আজি স্বয়ং প্ৰধানমন্ত্ৰীয়ে কৈ দিয়ে মই চকীদাৰ হয়, মই চায়ৱালা হয়, এনেকৈ কৈ দিয়ে। সেইবোৰৰ কাৰণেতো আজি তেওঁ মোদী ডাঙৰীয়াই ইমানখিনি পাৰফৰ্মেঞ্চ দিব পাৰিছে। তো মই কংগ্ৰেছ দলৰ যিহেতু মই ক'ব নাযাওঁ, তথাপি তেওঁ বডি লেংগুৱেজটো অলপ চেঞ্জ কৰিব লাগিব, তেতিয়া কংগ্ৰেছী উপকৃত হ'ব, আৰু গোটেইবিলাক পাৰ্টি তেতিয়া এলায়েন্সত আহিও ভাল পাব। কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত তেখেতে বিশ্লেষণ আগবঢ়াইছে। মই চুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু ৰাজবংশী ডাঙৰীয়াকো মই এই কথা ক'ব বিচাৰিছোঁ, কাৰণ মিত্ৰতাৰ কথা আছে ইয়াত। কংগ্ৰেছ দলৰ মূল ভূমিকা আছে। কংগ্ৰেছ দলৰ সভাপতি হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই ভূমিকা সন্দৰ্ভত যিখিনি কথা কলিতা ডাঙৰীয়াই অকণমান আগতে উল্লেখ কৰিলে, আপুনি কি কয়? কলিতা ডাঙৰীয়াই আঙুলিয়াই দিছে, আমি বেয়া পোৱা নাই। আমাৰ নিজৰ সতীৰ্থই আঙুলিয়াই দিছে, কিবা ক'ৰবা হয়তো চাগে মানে তেখেতসকলে অলপ মনত সন্দেহ কৰিছে, সেইটো কাৰণে আঙুলিয়াই দিব পাৰে। কিন্তু আমি গৌৰৱ গগৈ ডাঙৰীয়াক মানে নলে গ'লে পোৱা মানুহ। আমি গ্ৰাছৰুটৰ ল'ৰা, মই নিজৰ কথাই কওঁ, আমি একদম গ্ৰাছৰুটৰ ল'ৰা। গৌৰৱ গগৈ ডাঙৰীয়াই ব্লকে বহি কিনে কাম কৰাৰ মানুহ। তেখেত ভদ্ৰ, অমায়িক। মই আপোনাক ক'লোঁ, তেখেতক যোনে ওচৰৰ পৰা লগ পাই কথা পাতিছে নহয়, তেখেতে একদম ডিচিপ্লিনত থকা মানুহ, গাম্ভীৰ্য হিচাপে তেখেতে থাকে। তেখেতে সেই মোদীৰ দৰে ফুং ফাং মানে আপোনাৰ কি বুলি কয়, জুমলা বুলি যে কয় তেখেতসকলে, যে এইটো ইলেকশ্যন মে হাম লোগ কা ইলেকশ্যন মে জুমলা থা। গৌৰৱ গগৈ তেনেকুৱা ব্যক্তি নহয়। গৌৰৱ গগৈ অমায়িক, ভদ্ৰ, শিক্ষিত, আৰু তেখেতে ডিচিপ্লিন মেইনটেইন কৰা মানুহ। আমি তেখেতৰ আণ্ডাৰত কাম কৰোঁতো আমি গম পাওঁ। তেখেতে ভুল হ'লে আমাক শিকাই দিয়ে,
মৰমেৰে বুজায় আৰু যদি ক'ৰবাত অসুবিধা হয় তেখেতে আমাক বেকআপ মানে পুছ কৰে তেনেকৈ তেখেতে ব্লকেও বিষয়ববীয়াবিলাকৰ লগত বহি সাংগঠনিক কাম কাজ ৰাইজৰ সুখ দুখ আদি ইত্যাদি এইবিলাক তেখেতে কৰি আহিছে আৰু ৰাইজে আগন্তুক দিনত তেখেতক পাই থাকিব দেখি থাকিব যে তেখেতৰ ভূমিকা কি ৰাইজে যিমান তেখেতৰ লগত অলিগলি কৰিব তেখেতৰ অন্তৰৰ কথা তেখেতৰ চাল চৰণৰ কথা সন্মুখত ৰাইজে প্ৰকাশ পাব মই আশা কৰিছোঁ যে কাৰোবাৰ তাত অলপ ভুল ভ্ৰান্তি থাকিব পাৰে এইটো মোৰ তাতো থাকিব পাৰে কোনোবাই মোক দেখি নাপায় মই কেনেকুৱা ব্যক্তি তেখেতে নুবুজিব পাৰে কিন্তু যেতিয়া ওচৰত পাব গৌৰৱ গগৈ নিশ্চয় ভাল পাব মই আশা ৰাখিছোঁ হয় কলিতা ডাঙৰীয়াৰ বক্তব্য সতীৰ্থৰ বক্তব্য হিচাপে ভাবিছে ৰাজবংশী ডাঙৰীয়া মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ ৰঞ্জন কলিতাৰ ওচৰলৈ আৰু ৰঞ্জন কলিতা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ কাৰণ নিৰ্বাচনৰ কথা ইখনৰ পাছত সিখনকৈ ৰাজ্যৰ নিৰ্বাচনবিলাক অনুষ্ঠিত হৈছে সিদিনাখন বিহাৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ল বিহাৰৰ নিৰ্বাচনৰ ফলাফল বা বিহাৰৰ নিৰ্বাচনে আমাৰ অসমৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি আপুনি ভাবে নেকি বিহাৰৰ পপুলেশ্যন বিহাৰৰ জাত পাতৰ ৰাজনীতি বহুত বেছি তো বিহাৰৰ ইলেকশ্যনটো সুকীয়া আৰু অসমৰ ইলেকশ্যনটো সুকীয়া অসমত আমাৰ বেলেগ আমি এইটো ভাগ্যৱান যে আমাৰ অসমত ইমান জাত দলিত চলিত এইবোৰ কৈ আমাৰ তেনেকুৱা ধৰণৰ আমাৰ ইয়াত একো নাই যিবোৰ ধৰক বিহাৰ বা বেলেগ ষ্টেটত থাকে ইউপিত থাকে সেইবোৰ নাই তো সেইকাৰণে আমি প্ৰভাৱ পৰিব বুলি নাভাবোঁ তো মানুহে এটা এভাৰঅল ভাবি লয় যে বিহাৰত তেনেকৈ হাৰিলে তো অসমতো ক'ত জিকিব সেইটো ভাৱ এটা আহিব কথাই কৈছোঁ হয় কিন্তু আপুনি যদি চাবলৈ যায় আমাৰ ইয়াৰ যিটো পপুলেশ্যনৰ বা আমাৰ যিটো ডেমোগ্ৰাফি বা আমাৰ পপুলেশ্যনৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো বিহাৰৰ সম্পূৰ্ণ নিমিলে আমাৰ তেনেকুৱা জাত পাতৰ ৰাজনীতি ইয়াত নাই আৰু কৰিব বিচাৰিলে যি কৰিব বিচাৰিছে সেই ধৰ্মক লৈয়ে কৰিব বিচাৰিছে বেলেগটো জাত পাত কৰিব পৰা নাই ইয়াত আৰু কিছুমান তেনেকৈ সমস্যা আছিলে সেইখিনিক এতিয়ালৈকে হেঙিং কৰি ৰাখি থৈছে আপোনাক হেল্ড আপ কৰি ৰাখি থৈছে সেইবোৰক কৈছে ইলেকশ্যন যোৱাৰ পিছত কিমান আৰু তেওঁ কোৱা নিচিনা এটা কথা মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত মিছা কথা কয় নোকোৱাটো নহয় কাৰণ মিছা কথা নক'বনো কেলৈ প্ৰধানমন্ত্ৰীজনেও ইমান মিছা কথা কয় তো মুখ্যমন্ত্ৰীয়ে অভিয়াছলি ক'ব তো কিন্তু আমি ভাবোঁ যে বিহাৰৰ ইলেকশ্যনে অসমত হেৰি নকৰে প্ৰভাৱ বিস্তাৰ নকৰে তাৰ মাজত তেওঁ মোৰ সতীৰ্থক তেওঁক এটা কথা কওঁ যে মই গৌৰৱ গগৈৰ কথাটো যে কৈছিলোঁ বেয়া নাপাব অলপ বেলেগ ধৰণকৈ কথাটো কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই আজি মই দেখা পাওঁ পাৰ্লিমেণ্টত যেতিয়া কথা কয় তেওঁৰ ইংলিছ হওক হিন্দী হওক ইমান স্পষ্ট ইমান ধুনীয়াকৈ কয় তো সেই অসমীয়াটোতে কওঁতে কিয় গণ্ডগোল লাগে প্ৰব্লেমটো ক'ত তেখেতৰ তেওঁতো অসমীয়া হয় তো এই অসমীয়াখিনিক যেতিয়া ইম্প্ৰুভ কৰি লয় মই ভাবোঁ অসমীয়া ৰাইজে আৰু ভাল পাব আৰু আপুনি সোধা কুৱেশ্যনটো আনচাৰ এটাই যে বিহাৰৰ ইলেকশ্যনে ইয়াত একো প্ৰভাৱ বিস্তাৰ নকৰে কাৰণ তেওঁলোকৰ বহুত পেটাৰ্ণটো বেলেগ ডেফিনেটলি এটা বস্তু হয় যদি ইয়াতো সেই 10,000 টকাকৈ যদি লাষ্ট মমেণ্টত সোমোৱাই দিয়ে তেতিয়া কি হয় এইটো কোনেও ক'ব নোৱাৰে সেইটো ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব হয় এটা গুৰুত্বপূৰ্ণ কথা কৈছে ৰঞ্জন কলিতাই মই তেখেতক ধন্যবাদ জনাইছোঁ একেটা প্ৰশ্ন মই সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আনিব বিচাৰিছোঁ যে এনেধৰণে বাহিৰৰ নিৰ্বাচন বিহাৰৰ নিৰ্বাচন আমাৰ অসমৰ 2026 নিৰ্বাচনক প্ৰভাৱিত কৰিব নেকি আপুনি কি কয় মই প্ৰথমতে কলিতা ডাঙৰীয়াৰ প্ৰশ্নটোৰ উত্তৰ দিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ধৰক অসমীয়া ভাষালৈ তেখেতে শংকা কৰিছে আপোনালোকে অসমবাসী সকলোৱে জানে আপোনালোকেও জানে তেখেতে বাহিৰত শিক্ষাগতৰ কাৰণে তেখেতে থাকিব লগা হৈছিলে তাত সত্ত্বেও আপুনি নিজে দেখিছে অসমীয়া ভাষা তেখেতে শুদ্ধ একদম নিখুঁতভাৱে কথা কয় আমাৰ দৰে হয়তো চাগে আমি যিখিনি স্পীডত কথা কওঁ আমিতো তলত থলুৱা হিচাপত কিছুমান কথা কওঁ তেখেতে থলুৱা হিচাপত কথা নকয়তো তেখেতে লিখিত হিচাপত কথা কয় তে সেনেকুৱা কথা যেনেকৈ আপোনাৰ এই হিমন্ত বিশ্ব শৰ্মাই টপকি গ'ল চপকি গ'ল সেনেকুৱা ব্যৱহাৰ কৰে সেনেকুৱা লেংগুৱেজ ব্যৱহাৰ কৰেতো এই গৌৰৱ গগৈ ডাঙৰীয়া সেনেকৈ টপকি গ'ল চপকি গ'ল ব্যৱহাৰ নকৰে তেখেতসকলে একদম শালীনতা ৰাখি একদম লিখিত ভাষাত তেখেতে কিছুমান কথা কয় আগন্তুক দিনত হাঁহি ধেমালি কৰিব কথা ক'ব ৰাইজে বুজি পাব এইখিনিয়ে কথা আৰু বিহাৰ আপুনি এতিয়া কথাটো ক'লে যে বিহাৰৰ কথাটো এতিয়া গম পাই আছেনে গোটেই বিহাৰৰ মানুহ এতিয়া ৰাজ্যখনে এতিয়া গোটেই ককবকাই আছে চিল্লাই আছে তাতে প্ৰথমতে মোদীয়ে বিজেপিয়ে 10,000 টকা দিলে দিয়াৰ পিছত একদম পুৰা নাচি বাগি লয় একদম পুৰা মোদী हमारा चाचा है मोदी हमारा बाप है मोदी हमारा माई बाप है
মোদী আমাৰ কি কি নহয় আৰু সিহঁতৰ মোদী বুজিছে গোটেই খানদান গোষ্ঠীটোৱে এটা মোদীয়ে হৈ যায় আৰু এতিয়া ইলেকশ্যন জিকাৰ পিছত যেতিয়া এটা JCB লগাই কিনে ঘৰ ভাঙি আছে মোদীক এতিয়া কাপোৰ দাঙি কিনে দেখাব লগা হৈ আছে এতিয়া ভিডিঅ'ত প্ৰকাশ পাই আছে এতিয়া মোদী ঘৰ ভাঙি আছে JCB লগাই আছে নীতিশ কুমাৰে JCB লগাই কিনে ঘৰ ভাঙি আছে ল'ৰা ছোৱালী লৈ কিনে কান্দি কিনে এতিয়া ৰাস্তাত ফুটফাটত একদম ঢাকুৰীয়াই কান্দি কিনে থাকিব লগা হৈ আছে অভিশাপ দিব লগা হৈছে এইবিলাক কথা তেখেতসকলে আগতে চিন্তা কৰিব লাগিছিলে যে আমি 10,000 টকাত বিজেপিৰ চক্ৰান্তত 10,000 টকাত আমি ভোট বিক্ৰী গৈ আমাৰ পৰিয়ালটো বিক্ৰী হৈ কিনে আজি এতিয়া না জল না থল অৱস্থা ঘৰ বাৰীটো নাই একো নাই গোটেই ধ্বংস মই অসমবাসীক এই কথাটো আহ্বান জনাওঁ এই যে 10,000 টকা যে বিজেপিয়ে দি আছে এই 10,000 টকা লোৱাৰ পিছত কেনিবাকে যদি বিজেপি চৰকাৰখন আহে ৰামদেৱ আদানী আম্বানী গোটেই একদম জোৰ জবস্তি কৰি এখন তেখেতসকলে আইন পাছ কৰিয়ে ৰাখি থৈ দিছে ভূমি লেণ্ড আইন এখন পাছ কৰি কিনে ৰাখি থৈ দিছে যে চৰকাৰক লগা হ'লে মাটি লগা হ'লে তেখেতসকলে কেছ মোকদ্দমা একো নাখাদিব মানে জোৰ জবস্তি লৈ ল'ব পাৰিব তে সেইটো ক্ষেত্ৰত মই সকলো ৰাজ্যকে অসমবাসী ৰাজ্যকে আহ্বান জনাম বিজেপিয়ে যিবিলাক চক্ৰান্ত কৰি আছে নহয় মুখত ভাল দেখি ভিতৰে ডাঙৰ মানে চক্ৰান্ত চলাই আছে এই 10,000 টকাটো দিব দিয়াৰ পিছত যিটো অৱস্থা 2026ৰ পিছত ৰাইজৰ হ'ব আপুনি লিখি ৰাখক আজি সুৰেন ৰাজবংশী মই কৈ আছো ইয়াতে এই ইলেকশ্যনত যদি কেনিবাকৈ যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে না জাতি থাকিব না মাটি থাকিব না ভেটি থাকিব একদম এইটো খাটাং কথা আপোনাক কৈ তুলিম মই ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে মই এতিয়া আহিছোঁ ৰঞ্জন কলিতাৰ ওচৰলৈ আৰু কলিতা ডাঙৰীয়াক মই সুধিব বিচাৰোঁ আপোনালোকৰ মুখেৰেই দুয়োগৰাকী বক্তাৰ মুখেৰেই কিছুমান মানুহৰ সমস্যাৰ কথা সাধাৰণ কথা সমস্যাৰ কথা ওলাইছে হিতাধিকাৰীৰ কথা ওলাইছে আৰু আমাৰ বজাৰৰ ব্যৱস্থাৰ কথা ওলাইছে এনেধৰণৰ বহুখিনি মানুহৰ দুৰ্দশাৰ কথা আপোনালোকে দুয়োগৰাকী বক্তাই উল্লেখ কৰিছে মই কলিতা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ বিৰোধীয়ে যদি চৰকাৰ গঠন কৰে বা বিৰোধীৰ হাতত কি এনেকুৱা অস্ত্ৰ আছে এই অসুবিধাবিলাক আপোনালোকে আঁতৰ কৰিব আপোনালোকে জনসাধাৰণক কি প্ৰতিশ্ৰুতি দিব এতিয়া চাওক যদি মূল্য বৃদ্ধিবোৰ হৈ যায় তাৰ আঁৰত কি আছে সিন্ডিকেট আপুনি যিমান আপুনি মূল্য বৃদ্ধি হয় আজি কণীটোৰ দাম গৈ 9 টকা পালেগৈ মই নাজানো আপোনাকে মই সুধিছোঁ এওঁকো সুধিছোঁ আপোনালোকে কেতিয়া ছাগলী মাংস খাইছিলে মোৰ মনত নাই অসমৰ ৰাইজক মই চবকে সোধোঁ আপোনালোকে মাহেকত এবাৰ খাব পাৰেনে ছাগলী মাংস 800 টকা কেজি হৈ গ'ল কণী এটাৰ দাম 9 টকা হৈ গ'ল তো ইমান বৃদ্ধি হ'বলগীয়া কি কথা হ'ল যে প্ৰত্যেকটো বস্তু ইমান যিকেইটা বস্তু আমি খাব লাগে কয় যে ডক্টৰে কয় যে পুষ্টিকৰ আহাৰ খাব তো পুষ্টিকৰ আহাৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে এটা কণী খুৱাবৰ কাৰণে এতিয়া 9 টকা 10 টকা পালেগৈ তো আপুনি কণীটো খুৱাব নোৱাৰা অৱস্থা হ'ল মাংস আপুনি ছাগলী মাংসটো আমাৰ ক'ব গ'লে আমাৰ হিন্দু মানে আমি সেইটোৱে লাষ্ট খাব পাৰোঁ যিটো আমাৰ ষ্ট্ৰেংথ দিয়ে তো সেইটোৰ দাম কিমান হ'ল প্ৰত্যেকটো বস্তু ঔষধ কওক খাদ্য কওক শাক পাচলি কওক কোনটো বস্তুত দাম কমি আছে সব দাম বাঢ়ি মানুহে বেগ এটা লৈ গৈ পিনে 100 টকা এটা লৈ গ'ল তাত দুটা চব্জিও নাহে 100 টকাখন 500 টকাখন নিলেও নাহে তো সেই অৱস্থাত মানুহ চলে আৰু মধ্যবিত্তটো শেষ মধ্যবিত্ত মানে মানুহে এসাঁজ খায় এসাঁজ নহয় মধ্যবিত্ত এইটো অৱস্থা তো ডাঙৰ যিখিনি পুঁজিপতি আছে ডাঙৰ যিখিনি ব্যৱসায়ী আছে তেওঁলোকক বাদ দিটো আমাৰ মানে কি ক'ব আমিতো আমাৰ অৱস্থাই নাই হাঁহত মানে কি আৰু পানীত হাঁহ নচৰা অৱস্থা তো এইবোৰ হৈছে কিয় কাৰণে সিন্ডিকেট ডেফিনেটলি আমাৰ চৰকাৰ আহিলে মানে আমি যদি মিত্ৰজোঁটৰ চৰকাৰ এখন আহে সেইবোৰ বস্তুৰ ওপৰত আমাৰ চৰকাৰে গুৰুত্ব দিব যাতে সিন্ডিকেট ৰাজ হওক এইবোৰ যাতে বন্ধ হয় আৰু যাতে মানুহে যাতে এফৰ্ডেবল প্ৰাইচত বস্তুবোৰ পায় কিনিব পাৰে আৰু চবেই খাব পাৰে ঔষধ পাতিৰ দাম কমি যায় সেইবোৰ ক্ষেত্ৰত গুৰুত্ব ল'ব আৰু এইটো দেখা দেখে কথা যে এইবোৰ বস্তু বাঢ়াৰ কাৰণটো একো নাই যে এতিয়াতো বানপানী হৈ থকা নাই যে বানপানী হৈছে কাৰণে শাক পাচলিৰ দাম বাঢ়িছে সেইবোৰ ক'বলৈ স্থল নাই তেতিয়াহ'লে প্ৰব্লেমটো ক'ত বস্তু বাহানি দাম বাঢ়াৰ তো ডেফিনেটলি কিবা এটা বেলেগ বস্তু আছেনে নাই আৰু চবেই জানে সিন্ডিকেট চলি আছে অ'পেন চিক্ৰেট তো চবেই জানে তো সেইবোৰ যেতিয়ালৈকে চলি থাকিব আৰু এইখন চৰকাৰে এনেকৈ কৰি আজি 2025 পালেহি এনেকৈ চলি আছে তো কোনটো বস্তু দাম কমিল এটা বস্তু এবাৰ যদি দাম বাঢ়ি গ'ল সি কমাৰ নাম লয় ক'ত পেট্ৰল ডিজেল আৰু ইণ্টাৰেষ্টিং কথা 90 টকা ডলাৰে টাচ কৰিলে 90 টকা ডলাৰ মানে ইণ্ডিয়ান 1 টকা 90 টকা হৈ গ'ল তো
তো 90 টকা হ'ল তাৰপিছত যদি কয় আমি মানে কি আৰু বিৰাট কিবা ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি এইবোৰ যে কৈ আছে তো 90 টকা কেনেকৈ পালেগৈ সোণৰ দাম কিমান হ'ল এঘৰ মানুহে আজি যাৰ ঘৰত ছোৱালী আছে মই ল'ৰাৰ কথা নকওঁৱে যাৰ ঘৰত ছোৱালী আছে সেই মানুহবোৰে 10বাৰ চিন্তা কৰিব যে মই ছোৱালীজনীক বিয়া কেনেকৈ দিম যে 1,30,000 মান টকা যদি সোণৰ দাম হয় সেই ছোৱালীজনী কি সোণৰ বস্তু দিব সোণৰ বস্তু বাদ দি এতিয়া ৰূপৰ দিব নোৱাৰা হ'ব এতিয়া কি কৰিব লাগিব সেই মানুহে এই যে আজিকালি পায় ন এইটো কি বুলি কয় এইটোক আপোনাৰ কি নাম কয় এইটো যিটো ডুপ্লিকেট যিবিলাক সোণৰ গহনা গাঁঠৰি সেইবোৰ দি বিয়া দিব লাগিব তাৰ বাহিৰে উপায় নাই তামোলৰ দাম কিমান তামোল পানে তামোল খুৱাবলৈ চিন্তা কৰিব বিশেষকৈ চহৰ অঞ্চলত বেছি প্ৰব্লেম এইটো গাঁও অঞ্চলত তামোল পাণ পাবই পাৰে তো এখন বিয়া দিবলৈ য'ত চিন্তা য'ত আপুনি খোৱাতে খোৱা বিয়া এখন পাতিব খুৱাব কি 800 টকা কেজি দি কি ছাগলী মাংস খাব আৰু এতিয়া আজিকালিতো এনেকুৱাই হৈছে যিখিনি অসমীয়া মানে মই এইটো অসমীয়া ৰাইজকো সুধিছোঁ দেই যে আজিকালি আপোনালোকে ঘৰত ছাগলী মাংস খায়নে মানে ভোজত গ'লে খায় আৰু বিয়াত খায় সেইটো ডাঙৰ প্ৰশ্ন কিন্তু এইটো ভাবিবলগীয়া কথা কিন্তু কোনে নাভাবে সেইটো এটা আমাৰ অসমীয়া মানুহৰ দুখ বুলিয়ে ক'ম আমাৰ নিজৰ চবৰে দুখ তো এইটো ভাবিবলৈ হৈ গ'ল যে এনেকৈ আমি কেনেকৈ চলি থাকিম আৰু এইবোৰ বস্তু দাম এবাৰ ভাবিছোঁ কমিতো নাযায় আৰু ইয়াৰ দাম বঢ়াৰ কাৰণ কি আচল জেগাত ইমান দাম বাঢ়িছে জানো নাই বঢ়া নহয় এই যিটো আহে য'ৰ পৰা আনে 300 টকাত যদি বস্তু এটা লয় ইয়াত আহি পাওঁতে 1000 টকা পায় এইটো চিষ্টেম যেতিয়ালৈকে চলি থাকিব আমাৰ অৱস্থা নাই হয় কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ কিন্তু আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে কেইটামান মিনিট আমাৰ হাতত বাকী আছে মই শেষবাৰৰ বাবে আহিছোঁ সুৰেন ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰিছোঁ যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজিব আজিও আমাৰ অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকৰ তৰফৰ পৰা এই কথা ঘোষণা কৰি থকা হৈছে আপোনালোকৰ বিৰোধীৰ মাজত মনোবল অটুট আছেনে 2024ত চৰকাৰ গঠন কৰিব পৰাকৈ আপুনি নিশ্চয় ৰাইজে আশা কৰিছে আৰু ৰাইজৰ আশীৰ্বাদ আছে ৰাইজে বিচাৰিছে যে বিৰোধী ঐক্যই এইবাৰ চৰকাৰ গঠন কৰক কাৰণ ৰাজ্যখনৰ যিটো অৱস্থা দেশখনৰ যিটো অৱস্থা একদম জল পট সৰু ল'ৰা ছোৱালীও কণ ল'ৰা ছোৱালীও শিশুবিলাকেও গম পায় এই কথাটো আমাৰ চৰকাৰ আহিলে আমি গোটেই ইয়াতে যিমান অসমত টোল টেক্স গেট বহাই ৰাখিছে না গোটেই উঠাই দিম ইয়াত কোনো টোল টেক্স এনেকৈ গেট আপুনি কৰ একদম অবৈধভাৱে ল'ব নোৱাৰিব 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ আৰু জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আমি ক'ব মই অলপ আগতে আপোনাৰ ওচৰত কৈছোঁ যে গৌৰৱ গগৈ নেতৃত্বত আমি জুবিন সঠিকভাৱে আমি ন্যায় দিয়াৰ ব্যৱস্থা কৰিম তাৰ উপৰি আপোনাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ আগভাগ থাকিব আৰু জনজাতিকৰণ কৰাৰ কাৰণে আমি এক জনজাতি দিয়াৰে আমি সকলো ব্যৱস্থা ল'ম তাৰ উপৰি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম আৰু এই যে আপোনাৰ বিজেপি চৰকাৰখনে স্কুল বন্ধ কৰি মদৰ দোকান খুলি ৰাখিছে যোৱাকালিতো আপোনাৰ দেখিছেনে ছোৱালী এজনীয়ে এই ৰেপিডৰ পিছফালে বাগৰি গৈছে তাক উঠাব পৰা নাই মাজনিশা ৰাতিখন ৰাতি 2টা বজালৈকে ইয়াতে আপোনাৰ গুৱাহাটী মাজমজিয়াত আপোনাৰ বাৰ ৱাইন শ্বপ খোলা থাকে এইবোৰ অনিয়ম ৰাজ্যখনত বন্ধ হ'ব লাগিব আৰু আমাৰ অসমৰ নৱপ্ৰজন্ম সন্তানসমূহ যেন সুদূৰ ভৱিষ্যতলৈ তেখেতসকলে বিপদত নপৰে শিক্ষা উন্নত শিক্ষাৰ ফালে ধাৱমান হয় আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা আমি আমাৰ মিত্ৰজোঁট আমাৰ চৰকাৰখনে বহন কৰিব তাৰ লগতে আমাৰ নানান ধৰণৰ যিবোৰ সমস্যা আছে এই আপোনাৰ আদানী আম্বানী ৰামদেৱক মাতি দিয়া এইবোৰ গোটেইবোৰ যিবোৰ তেখেতসকলে অবৈধভাৱে মাতি লৈছে এইবোৰ গোটেই ৰাইজক ঘূৰাই দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাই যিমানবোৰ মাটি অসমত তেখেতসকলে লৈছে অধিগ্ৰহণ কৰিছে এইবোৰ ৰাইজক ঘূৰাই দিয়া হ'ব তাৰোপৰি আগন্তুক দিনত আমাৰ মহিলাসকলক আমাৰ কংগ্ৰেছ দলৰ মিত্ৰজোঁট দলৰ আমাৰ গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে তেখেতসকলক 2500 টকাকৈ মানে উপকৃত কৰাৰ কাৰণে আমি হাতত ব্যৱস্থা লৈছোঁ আৰু আমাৰ অন্য ৰাজ্যবিলাকতো আমাৰ এই আঁচনি চলি আছে আৰু অসমতো আমি অৰুণোদয় যিবোৰ মহিলাসকল আছে তেখেতসকলে 1200 টকাই দি কিনে বিজেপি চৰকাৰখনে দি আছে এইবোৰকে আমি আৰু সকলোকে আমি মিলাই আমি গৃহলক্ষ্মী আঁচনি 2500 টকা আমি দিয়াৰ ব্যৱস্থা এটা সিদ্ধান্ত এটা আমি লৈছোঁ
আৰু অন্যান্য যিবোৰ আমাৰ স্কলাৰশ্বিপৰ ক্ষেত্ৰতে হওক বা বিদেশত উন্নত শিক্ষাৰ ভ্ৰমণৰ ক্ষেত্ৰতে হওক এইবোৰতো এইবিলাক নাই। এতিয়া আপোনাৰ এই চিন্তা কৰক পষ্টমেলনক আনি কিনে ইয়াতে একদম ঢাক ঢোল ফটা ঢোল বজাই আছে বিজেপি চৰকাৰখনে। আমাৰ দিনত কংগ্ৰেছ চৰকাৰৰ তৰুণ গগৈৰ দিনত আমাৰ ইয়াৰে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি নাচাত পঠাইছিলোঁ, মনত আছে আপোনালোকৰ চাগে। তে এইবোৰ আমি পুনৰ মানে ৰাজ্যখনত ব্যৱস্থা কৰাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আৰু এইখিনিয়ে কৈ মোৰ নিজৰ ইয়াত এই বক্তব্য সামৰণি মাৰিলোঁ। জয় আই অসম, জয় কংগ্ৰেছ। সুৰেণ ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ ৰঞ্জন কলিতা ডাঙৰীয়াক। দুয়োজন বক্তাই বহুখিনি কথা আপোনালোকৰ সন্মুখত বিশ্লেষণ দাঙি ধৰিলে। বিজেপিৰে যুঁজিবলৈ বিৰোধীৰ কি অস্ত্ৰ, এই বিষয়ত দুয়োগৰাকী বক্তাই আপোনালোকক যথেষ্টখিনি বক্তব্য আগবঢ়ালে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।